তোমালোকৰ মড মিডিয়ান আৰু মিনৰ ফৰ্মুলা কেইটাও দি দিম আৰু এটা বা দুটা কুৱেশ্যন কৰি দিম, হৈ যাব। যোৱাবাৰ এটা কুৱেশ্যন আহিছিলে তাৰ পৰা ষ্টেটিষ্টিক্সৰ পৰা, চ' বাই চান্স যদি আহে কৰিব পাৰিবা। অ'কে, চিলোগিজিমৰ আগত এই হেৰি চাই লওঁ এবাৰ, ছেট আৰু ভেন ডায়েগ্ৰামছ বিলাকে কি মিন কৰে সেইটো এবাৰ অকণমান চাই লওঁ। অ'কে, আই থিংক মেক্সিমামে ইয়াতে গম পোৱাই, খালি মানে যাৰ কাৰণে যোনে গম নাপায় বা হেৰি হৈ আছে এতিয়াও ডাউট আছে তাহাঁতৰ কাৰণে মই বেছিক অলপ বুজাই দিছোঁ। অ'কে, ত' ভেন ডায়েগ্ৰাম কি হয়, এইটো তোমাৰ ডিনোট কৰিব পাৰে। ধৰি লোৱা যদি তোমাক কয় ৰিলেশ্যনশ্বিপ বিটুইন 3 এণ্ড বানিয়ান 3, মানে কৈ দিব যে এ ছেট এটা আছে সেইটো তোমাৰ ট্ৰী হয়, ট্ৰী বিলাক হয়, আৰু বি ছেট এটা আছে সেইটো বানিয়ান ট্ৰী হয় বা মেংগো ট্ৰী হয়, এনেকে কৈ দিলে। অ'কে, ত' এ আৰু বি মাজত ৰিলেশ্যনটো দেখুওৱা বুলি কয়। ত' ভেন ডায়েগ্ৰামত আমি সেই ৰিলেশ্যনটো দেখাব গৈছো আৰু ত' এনেকুৱা কেতিয়া আকৌ যেতিয়া কোনোবা এটা ছেট, মানে ইয়াতে বানিয়ান ট্ৰী, যিমান বানিয়ান ট্ৰী থাকিব চব ট্ৰীয়ে হয় ন, চ' এই ডাঙৰটোৱে কি বুজাইছে, এই ডাঙৰটোৱে ট্ৰী বুজাইছে, আৰু এই সৰুটোৱে কি বুজাইছে, বানিয়ান ট্ৰী বা মেংগো ট্ৰীও হ'ব পাৰে, বানিয়ান ট্ৰী, এইটো এক্সাম্পলৰ মতে বানিয়ান ট্ৰী। ত' চব বানিয়ান ট্ৰী, যিমান বানিয়ান ট্ৰী আছে চব ওৱান টাইপ অফ ট্ৰীয়ে হয়, আৰু এই ট্ৰীত আৰু বেলেগ ট্ৰীও থাকিব পাৰে, মেংগো ট্ৰী থাকিব পাৰে, এপল ট্ৰী থাকিব পাৰে, পিপল ট্ৰী থাকিব পাৰে, চ' বেলেগ বেলেগ ট্ৰী থাকিব পাৰে, তামোল গছ থাকিব পাৰে হা। চ' সেইটো কাৰণে ট্ৰীটো অকণমান ডাঙৰকে আঁকিবা, আৰু এইটো বানিয়ানটো তাৰ ভিতৰত কমপ্লিটলি ভিতৰত আঁকিছো, ঠিক আছে। ত' এইটো সেনেকে ৰিলেশ্যনটো বুজাইছে। এই দুটা কি হয়, যদি দুটা ছেট দি দিয়ে যোন দুটাৰ মাজত একো মানে মিল নাথাকে, যদি তুমি ধৰি লোৱা ল'ৰা হয় তো তুমি ছোৱালী হ'ব নোৱাৰা, আৰু যদি তুমি ছোৱালী হয় তো তুমি ল'ৰা হ'ব নোৱাৰা। তো যদি তোমাক ল'ৰা আৰু ছোৱালীৰ মাজত এনেকুৱা ৰিলেশ্যন দেখাব কয় তো এইটো হৈ গ'ল, তাহাঁতৰ মাজত একো মিল হোৱা নাই, এৰিয়াত এহঁতৰ দুটাৰ মাজত কিবা আহিছে জানো কমন, নাই অহা, সেইটো বুজায়। এনেকে বেলেগ বেলেগকে আমি ৰিলেশ্যন, আৰু যদি ইয়াতে হিউমেনটো দি দিয়ে তো হিউমেনটো কেনেকুৱা হ'ব, এনেকুৱা হৈ যাব, কাৰণ ল'ৰা ছোৱালী দুইটা হিউমেনে হয়, হয়নে? দুইটা হিউমেনৰ আণ্ডাৰত আহি গ'ল, খালি ইহঁতৰ দুটাৰ মাজত একো কমন নাই, কিন্তু চব হিউমেনৰ আণ্ডাৰত আহি গৈছে। সেনেকে ভেন ডায়েগ্ৰাম বিলাক বনাও। যদি অলপ কিবা এটা কমন থাকে কিন্তু কিছুমান তোমাৰ বেলেগো থাকিব পাৰে, তো সেইটো ক্ষেত্ৰত এনেকুৱা ৰিলেশ্যন বুজায়। যেনেকে টিচাৰ্ছ আৰু অথাৰ্ছ, তো কিছুমান টিচাৰ্ছ তোমাৰ অথাৰ্ছো হ'ব পাৰে, ধৰি লোৱা এইটো টিচাৰ্ছ হয়, এইখিনি অথাৰ্ছ হয়, তো কিছুমান টিচাৰ্ছ অথাৰ্ছো হ'ব পাৰে, আৰু কিছুমান অথাৰ্ছ টিচাৰ্ছো হ'ব পাৰে, কিন্তু এনেকুৱাও অথাৰ্ছ থাকিব যোনে টিচাৰ্ছ নহয়, আৰু এনেকুৱাও টিচাৰ্ছ থাকিব যোনে অথাৰ্ছ নহয়। তো এইটো বেচিকটো বুজি পাইছা, এইবিলাক বুজি পাইছানে এইখিনি? অ'কে, বাকী এইবিলাকতো চিমিলাৰ হয় তিনিটা ক্ষেত্ৰত। এইটো ক্ষেত্ৰত কি হৈছে চোৱা, এইটো ক্ষেত্ৰত কি হৈছে, এইটো ক্ষেত্ৰত এইটো ছেট এই দুইটাৰে অলপ অলপ কমন আছে, কিন্তু এই দুটা কমপ্লিটলি বেলেগ হয়। এইটোত কি হৈছে, এইটোত এই দুটাৰ ছেটৰ কমন অলপ এইটোত আছে, আৰু এহেঁতৰ দুটাৰো মানে কমন আছে। চ' এইটোৰ কাৰণে এক্সাম্পল কি দিছে, এমপ্লয়েড, গ্ৰেজুৱেট আৰু আনএমপ্লয়েড। তো এমপ্লয়েড আৰু আনএমপ্লয়েড, যোন এমপ্লয়েড হয় সি আনএমপ্লয়েড হ'ব নোৱাৰে, তো দুইটা এইটো বেলেগ বেলেগকে আঁকিলা। আৰু গ্ৰেজুৱেট তোমাৰ এমপ্লয়েডো থাকিব পাৰে, আনএমপ্লয়েডো থাকিব পাৰে, তো এইটো এনেকে আঁকিলা, তো এইটো হৈ গ'ল। অ'কে, এইটো কি হয়, এইটো পাৰ্চন হু স্পিক্স হিন্দী, ইংলিছ এণ্ড পাঞ্জাবী, সেইটো ক্ষেত্ৰত কেনেকুৱা হ'ব ভেন ডায়েগ্ৰামটো, এনেকুৱা হ'ব। কাৰণ কি হ'ব, যোনে হিন্দী কয় সি ইংলিছো ক'ব পাৰিবও পাৰে, আৰু সিয়ে পাঞ্জাবীও ক'ব পাৰিবও পাৰে। মানে কিছুমান মানুহ এনেকুৱা পাবা যোনে গোটেই তিনিটা লেংগুৱেজে ক'ব জানে। অ'কে, কিছুমানে হিন্দী আৰু পাঞ্জাবী অকল জানিব, কিছুমানে হিন্দী আৰু ইংলিছ অকল জানিব এই এৰিয়াটো, কিছুমানে অকল ইংলিছ আৰু পাঞ্জাবী জানিব, হিন্দী নাজানে এই এৰিয়াটো। চ' এইটো বুজাইছে। বাকী এইবিলাক আৰু ভেন ডায়েগ্ৰামছ বিলাক হয়, মই লিখি দিছো, PDF টো দি দিম তোমালোকক। অ'কে, এবাৰ পঢ়ি চাবা যাৰ মানে ডাউট আছে। ভেন ডায়েগ্ৰামছ ফৰ টু ভেৰিয়েবলছ, এতিয়া ভেন ডায়েগ্ৰামছ ফৰ টু ভেৰিয়েবলছ কেনেকে বনাম, মই এইটো হেৰি মানে ৱৰ্ডত বনাবলৈ দিগদাৰ হ'ল কাৰণে মই ইয়াত বনাম বুলিয়ে থৈ দিছিলো। চ' এইটো মই কিহৰ কাৰণে বনাইছো, তোমাৰ গাঁও এখন আছিলে, তাতে n নাম্বাৰ অফ পিপল আছিলে। অ'কে, আৰু সেই তাতে মানে এনেকুৱা হৈছিলে such that each of them like at least one of the two fruits, মানে মেংগো নহলে এপল, কোনোবা এটাতো এটলিষ্ট ভাল পায় মানে। অ'কে,
Okay. So suppose তোমালোকে ধৰি ল'ব পাৰা ব্লেক টো কি হয়, ব্লেক টো মানে তোমাৰ এপল ভাল পোৱা মানুহখিনি হয়। ওকে, এইটো এপল ভাল পায় আৰু এইটো কি হয়, মেংগো ভাল পায়। ওকে, চ' এইটো চাপ'জ এ হয়, এইটো বি হয়। তো কিছুমান এনেকুৱা মানুহো আছে যোনে দুইটা ভাল পাইছে, হয়নে? এ আৰু বিৰ মাজত এই এৰিয়াটো দুইটাই ভাল পাইছে। এইটো কিহেদি ডিনোট কৰিম, এইটো এ ইণ্টাৰছেকশ্যন বি। ওকে, এইটোকালৈকে ঠিকে আছে, চব বুজি পাইছা? ওকে, এতিয়া ইয়াতে অকমান ভালকে চোৱা, যোনে হেৰি আগতে এইটো মানে কৰা নাই, যোনে কৰিছা তাহাঁতৰ কাৰণে এইটো ইজি হ'ব, যোনে আগতে কৰা নাই এইটো অকমান তুমি মানে মন দি চাব লাগিব। ওকে, চোৱা চাপ'জ এইটো হয় এপল খোৱা মানুহখিনি হয়। এই এপল খোৱা মানুহখিনি আৰু যদি মই সুধো তোমাক নাম্বাৰ অফ পিপল হু লাইকস এপল আৰু নাম্বাৰ অফ পিপল হু লাইকস অনলি এপল বা হু অনলি লাইকস এপল, দুইটা বেলেগ বেলেগ হ'ব। ঠিক আছে, আকৌ কৈছো নাম্বাৰ অফ পিপল হু লাইকস এপল আৰু নাম্বাৰ অফ পিপল হু অনলি লাইকস এপল, মানে নাম্বাৰ অফ পিপল হু লাইকস এপলটো কি হ'ব, এইটোৱে কি ডিনোট কৰিব, এইটোৱে লাইকস এপলটো নেকি? লাইকস এপলটো ডিনোট কৰিব। কিন্তু এইখিনি কি হয়, এইখিনিতো হেৰিয়েও ভাল পায়, এইখিনিয়েতো কি বুলি কয়, মেংগোও ভাল পায়। তো যদি তোমাক কয় নাম্বাৰ অফ পিপল হু লাইকস অনলি এপল, তো কোনটো থাকি যাব, অকল এইখিনি থাকি যাব দেই, অকল এইখিনি। বুজিলা? মানে যদি এই গোটেইটো মই এন অফ এ দি ডিনোট কৰো, এইটো এন অফ এ হয় চাপোজ, তো মই এই এন অফ এৰ পৰা এই এন অফ এ ইণ্টাৰছেকশ্যন বি টো মই মাইনাছ কৰিব লাগিব, তেতিয়াহে মই পাম নাম্বাৰ অফ পিপল হু অনলি লাইকস এপল বা এক্সক্লুচিভলি এপলকে ভাল পায়, মানে মেংগো ভাল নাপায় তাহাঁতে, অকল এক্সক্লুচিভলি এপল ভাল পায়। অকল সেইটোৱে ইয়াত অকমান বুজিব লগা কথা, বাকী একো নাই। তো ইয়াৰ ফৰ্মুলা এটা আছে, এইটো আমি মনত থব লাগিব, এন অফ এ ইউনিয়ন বি। এতিয়া এন অফ এ ইউনিয়ন বি কি হ'ব, এইটো ক্ষেত্ৰত ইয়াতে কি কৈছে, ইয়াতে কৈছে যে ইচ অফ দেম লাইক এটলিষ্ট ওৱান অফ দ্য টু ফ্ৰুটছ, মানে যিমান গাঁৱৰ মানুহ আছে সেই গোটেইখিনি এই এৰিয়াটোৰ ভিতৰত আহি যাব, হয় নে? গোটেইখিনি এই এৰিয়াটোৰ ভিতৰত আহি যাব। তো এই এৰিয়াটোৱে কি হয়, এন অফ এ ইউনিয়ন বি। ওকে, এন অফ এটো কোনটো হয়, এইটো হয়, আৰু এন অফ বিটো কোনটো হয়, এইটো হয়। এইখিনি মই যেতিয়া মই এটো কাউণ্ট কৰিছো, তেতিয়াও মই এই এৰিয়াটো কাউণ্ট কৰিছো চাবা, আৰু যেতিয়া মই বি টো কাউণ্ট কৰিছো তেতিয়াও মই এই এৰিয়াটো কাউণ্ট কৰিছো। তো এই এৰিয়াটো দুবাৰ দুবাৰ কাউণ্ট হৈছে, সেইটো কাৰণে কি কৰিব লাগিব, এবাৰ মই মাইনাছ কৰি দিব লাগিব। ঠিক আছে, ইয়াতো এড হৈ আছে, ইয়াতো এড হৈছে, ডাবল কাউণ্টিঙৰ প্ৰব্লেম হৈছে, সেইটো কাৰণে এবাৰ মাইনাছ কৰি দিব লাগিব। তো এইটোৱে ফৰ্মুলাটো, চবতকে বেছিক ফৰ্মুলা। ইয়াৰ ওপৰতো কুৱেশ্যন আহি যাব পাৰে তোমালোকৰ। এইটো কি বুজাইছে বুজি পালা ফৰ্মুলাটোৱে? এইখিনি জানানে তোমালোকে? মানে কোনোবা নজনা আছা নেকি? মই নাজানিছিলো, এতিয়া জানিলা। তুমি নাজানিছিলা, এতিয়া জানিলা, পাৰিবা? এইটো চোৱা, এইটো এবাৰ মই কৈ দিছো, আৰু এইখিনি মই অলৰেডি বুজালো। এন অফ এটো কি হয়, চোৱা ইয়াতে লিখিছো টোটেল নাম্বাৰ অফ পিপল ইন দা ভিলেজ, সেইটো যদি এন হয়, তো নাম্বাৰ অফ পিপল হু লাইকস অনলি মেংগো, নাম্বাৰ অফ পিপল হু লাইকস অনলি এপল প্লাছ নাম্বাৰ অফ পিপল হু লাইকস both মেংগো এণ্ড এপল, সেইটোহে, তেতিয়াহে আমি টোটেল নাম্বাৰ অফ পিপল পাই যাম। মানে এই অকল ব্লেক হৈ থকা এৰিয়াটো, তাৰপিছত অকল ব্লু হৈ থকা এৰিয়াটো দুটা প্লাছ কৰিব লাগিব, প্লাছ এই এৰিয়াটো প্লাছ কৰিব লাগিব, তেতিয়া আমি পাম। তো এন অফ এ কি কৈছে, নাম্বাৰ অফ পিপল হু লাইকস এপল, কিন্তু ইয়াতে কি সোমাই আছে, ইয়াতে এইটো সোমাই আছে, হু লাইকস বোথ এপল এণ্ড মেংগো। আৰু এন অফ বি টো হু লাইকস মেংগো, খালি ইয়াতে দুইটা সোমাই আছে, এপল মেংগো খোৱা দুইটাই সোমাই আছে। তো এইটো এন অফ এ ইউনিয়ন বি টো কি হয়, টোটেল নাম্বাৰ অফ পিপল ইন দা ভিলেজ। তো এই ফৰ্মুলাটো তোমালোকে ইউজ কৰি কিনে তোমালোকৰ এই ফৰ্মুলাটোতে কুৱেশ্যন আহিব পাৰে। অ'কে, তাৰপিছত ভেন ডাইগ্ৰাম ফৰ 3 ভেৰিয়েবলছ, আকৌ মোক অলপ টাইম দিয়ে, মই এইটো আঁকি লওঁ পটককে।
So etut মই example eta loisu a survey was conducted in a school of Z students. School khonot total Z number of students asile dhorilu 100 students asile. Says that each student in the school likes one of the three subjects, English, Hindi or maths. Okay, so A English, B Hindi, C maths. Okay, so dhorilu A to English hoy, B to Hindi hoy aru C to ki hoy maths hoy. Okay, again circle kita ki denote korise etu gom paisa etia. So ইয়াতে যদি তোমাক কয় টোটাল নাম্বার অফ স্টুডেন্টস কিমান আছিলে তো তেতিয়া এটো ফর্মুলা ইউজ কৰিব লাগিব আমি ঠিক আছে ইয়াতে কি কি আছে n of a n of b n of c এই গোটেই কিটা আছে প্ৰথমতে n of a n of b কিমানে হিন্দি ভাল পায় আৰু কিমানে ম্যাথছ ভাল পায় হেতু আমি গোটেই কিটা এড কৰিলো কিন্তু ইয়াতে কি হৈছে ইয়াতে এটো আৰু এটো ডাবল কাউন্টিং হৈছে হয়নে হয় আছে সো এগিটা মই মাইনাস কৰিব লাগিব তো মই এগিটা মাইনাস কৰি দিলো কিন্তু ইয়াতে আকৌ এটা প্ৰবলেম হৈ গল ইয়াতে এ এৰিয়াটো যিমানটো আছিল ন হেতু আমি কাউন্ট কৰিছিলো ইনিশিয়ালি কিন্তু আকৌ যেতিয়া মই মাইনাস কৰিলো তেতিয়া তোমাৰ কি হল ইয়াৰ কাৰণে মই মাইনাস কৰোতে এবাৰ মাইনাস কৰি দিলো ইয়াৰ কাৰণে মাইনাস কৰোতে মাইনাস কৰিলো ইয়াৰ কাৰণে মাইনাস কৰোতে মাইনাস কৰিলো আগতে কাউন্ট কৰোতে এনেকে কাউন্ট কৰিছিলো কিন্তু দুবাৰ কাউন্ট কৰি কিনে মই তিনিবাৰ মাইনাস কৰি দিলো হেতু কাৰণে এবাৰ তুমি আকৌ এড কৰিব লাগিব এই এৰিয়াটো লাষ্টত এবাৰ এড কৰি দিব লাগিব সো এটো বুজাইছে এই এৰিয়াটো এটো বুজাইছে ওকে সো ফৰ্মুলাটো দেখিছা তো তিনটাৰ ওপৰত যদি কোৱেশ্চন আহে তো তেতিয়া এনেকে আহিব ওকে ইয়াতে মই আৰু কেটামান ফৰ্মুলা মই কৈ দিও ইয়াতে একিটা কি মিন কৰিছে হেতু কোৱা আছে এখিনিটো গম পাবাই So etu aru eta statement likhi thoisu total number of students surveyed equals to number of students who like exactly one subject plus number of students who like exactly two subjects aru number of students who like all the three subjects etu ki bujaise suppose a b c aru d e f denote kora ase no so yate suppose tumar a etu b etu c etu d etu e etu f আৰু এটো g ওকে মানে কি a টো অকল এখিনি হয় দেই a টো অকল এখিনি হয় হেনেকে লিখিছো বুজিছা g টো অকল এখিনি হয় e টো অকল এখিনি হয় e টো অকল এখিনি হয় বুজি পাইছা ন কি লিখিছো a b c d কি ডিনোট কৰিছো বুজি পাইছা again সো ইয়াতে যদি তুমি কাউন্ট কৰা তো কেনেকে টোটাল যদি এই এৰিয়াটো লাগে তোমাক টোটাল এই এৰিয়াটো লাগে যদি তোমাক তো কেনেকে হ'ব এই এৰিয়াটো প্ৰথমতে ধৰিলা এটো ধৰিলা আৰু এটো ধৰিলা এটো কি হয় এক্স্যাক্টলি এটা সাবজেক্ট ভাল পাইছে এইকিটা নাম্বার অফ স্টুডেন্টস ওকে তাৰপিছত এইকিটা এৰিয়া ধৰিলো এইকিটা কি হয় এক্স্যাক্টলি দুটা এৰিয়া ওকে দুটা সাবজেক্ট ভাল পায় দুটা আৰু এই এৰিয়াটো কি হয় এক্স্যাক্টলি তিনটা সাবজেক্ট ভাল পায় গোটেইকিটা সাবজেক্ট ভাল পায় তো এনেকে গোটেইকিটা যদি এড কৰা তেতিয়াও আনসাৰ পাবা এটো কোৱেশ্চনটোৰ ওপৰত ডিপেন্ড কৰিব যদি কোৱেশ্চনটোত হেনকাকে ভ্যালু বিলাক দিয়া আছে যে ইমানটা ষ্টুডেন্টে ইমান এটো সাবজেক্ট ভাল পায় অকল ইমানটা ষ্টুডেন্ট এটোটা সাবজেক্ট ভাল পায় হেনেকে যদি ভ্যালু দিয়া থাকে তো এটো ফৰ্মুলা ইউজ কৰি দিবা ফৰ্মুলা বুলি নহয় আৰু মানে এতিয়া ভিজুৱেলাইজ যদি কৰিব পাৰিছা তুমি ফৰ্মুলাটো নিজে বনাই ল'ব পাৰিবা আৰু এটো কি আছে নাম্বার অফ স্টুডেন্টস হু লাইক ইংলিশ নাম্বার অফ স্টুডেন্টস হু লাইক হিন্দি প্লাস নাম্বার অফ স্টুডেন্টস হু লাইক ম্যাথস প্লাস নাম্বার অফ স্টুডেন্টস হু লাইক এক্স্যাক্টলি টু সাবজেক্টস মাইনাস 2 ইনটু নাম্বার অফ স্টুডেন্টস হু লাইক অল দ্য থ্রি সাবজেক্টস ওকে ইয়াতে মই 2 এটা মিসিং থাকিল তাকে ভাবি আছিলো 2 এটা মিসিং থাকি গৈছে ওকে সো কি হ'ব এটো মই ইয়াৰ কাৰণে মাইনাস কৰিলো ইয়াৰ কাৰণে মাইনাস কৰিলো ইয়াৰ কাৰণে মাইনাস কৰিলো তো তিনিবাৰ মাইনাস কৰি পালো তো হেতু কাৰণে দুবাৰ মই এই এৰিয়াটো এড কৰিব লাগিব ঠিক আছে কাৰণ ডাবল কাউন্টিং হৈ আছিল ঠিকে এটো ডাবল কাউন্টিং হৈ আছিল এটো ডাবল কাউন্টিং হৈ আছিল আৰু এটো ডাবল কাউন্টিং হৈ আছিল কিন্তু যেতিয়া মই মাইনাস কৰিলো এতিয়া মই এই এৰিয়াটো কা তিনিবাৰ মই মাইনাস কৰি পালো বুজি পালা সো হেতু কাৰণে মই আকৌ দুবাৰ এড কৰি দিছো কাৰণ এবাৰ মই অলৰেডি আগতে কাউন্ট কৰি থৈছিলো এবাৰ নহয় দুবাৰ কাউন্ট কৰি থৈ দিছিলো কিন্তু মই মাইনাস কৰোতে এইটো কা তিনিবাৰ মাইনাস কৰি পালো
সো মই সেইটো কাৰণে দুবাৰ প্লাস কৰিব লাগিব তেতিয়াহে এবাৰ কাউন্ট হ'ব এৰিয়াত তো এইটো বেসিক্যালি হে ফৰ্মুলাটোৱে আকৌ মানে এইটো স্পেসিফিক প্ৰবলেমটো কাৰণে লিখি দিছো বাস এইকেইটা ইয়াৰ ওপৰত কোৱেশ্চনছ আমি কাইলে কৰিম কাইলে মানে আই থিংক ৰিভিজন কৰোতে পাই যাম বা নহলেও এটা দুটা মই এক্সট্ৰাকে কোৱেশ্চন কৰাই দিম ইজি হয় এইকেইটা জাস্ট ফৰ্মুলা ইউজ কৰিব লাগিব তোমালোকৰ ষ্টেটমেন্ট দিয়া থাকিব ভ্যালু দিয়া থাকিব ফৰ্মুলা কেইটা ইউজ কৰি ল'ব নেক্সট আৰু এটা সৰু সুৰা টপিক মই কৰাই থৈ দিওঁ এইটো টপিক নহয় আৰু এইটো মানে জাস্ট কনসেপ্টটো গম পালে হ'ল নামকেইটা গম পালে হ'ল কি হয় এইবিলাক একো মানে প্ৰেক্টিছ ইমান কৰিব নালাগে ওকে সো তিনটা টাৰ্ম মই কৈ দিওঁ মিন মেডিয়ান আৰু মোড এইবিলাক কি হয় এইবিলাক ষ্টেটিষ্টিক্সত ইউজ হয় যেতিয়া তোমালোকৰ এনেকে ভ্যালু বিলাক দিয়া থাকে ন তো ভ্যালু বিলাকৰ পৰা গ্ৰাফটো বনাও আমি তেতিয়া আমি মিন মেডিয়ান আৰু মোড উলিয়াব পাৰো এইবিলাক হে ডেটা ডেটা ইন্টাৰপ্ৰিটেশন এইবিলাকত আমাৰ কামত আহে বা মানে বিগ ডেটা কম্পিউটাৰ সায়েন্স এইবিলাকত বহুত কামত আহে ষ্টেটিষ্টিক্স যোনে কালেক্ট কৰে ডেটা যোনে কালেক্ট কৰে তাহাঁতৰ বহুত কামত আহে এনেকে গ্ৰাফখন বনালা এই গ্ৰাফখনৰ তোমাৰ মিন কি হ'ব মেডিয়ান কি হ'ব এইবিলাক তো আমাক এতিয়া এইবিলাক গ্ৰাফ চাফ বনাবলৈ আমাৰ দৰকাৰ নাই এইটো এক্সামৰ কাৰণে আমাক জাস্ট কি কৰিব যোৱাবাৰ কি কৰিছিলে এনেকে ভ্যালু কেইটামান দি দিছিলে ধৰি লোৱা 1 2 2 3 4 5 5 5 7 9 13 এনেকে কিবা কিবি ভ্যালু দি দিলে তাৰপা কৈছে যে তাৰে মিনটো উলিওৱা ঠিক আছে এবাৰ তোমাৰ মেডিয়ান বা মোডো দি দিব পাৰে সেইটো কাৰণে মই টাৰ্ম কেইটা বুজাই দিম মিনটোতো তোমালোকে অলৰেডি জানাই মিন বুলি ক'লে কি হয় একচুয়ালি এভাৰেজ আৰু এভাৰেজটো ওলাব অলৰেডি জানা তোমালোকে এভাৰেজো আমি বহুত প্ৰবলেম কৰিছো সো ষ্টিল ইয়াতে আকৌ ফৰ্মুলাটো মই লিখি দিছো কি হয় যদি এনেকে তোমাৰ অবজাৰভেশনছ বিলাক থাকে মানে ধৰি লোৱা 1 2 3 3 4 এনেকে অবজাৰভেশনছ কিটা আছে তো এভাৰেজ কেনেকে উলিয়াম গোটেইকেইটা প্লাস কৰো তাৰপিছত ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশনছ এটোৱে হয় এইটো ফৰ্মুলাটো হেতুৱে হয় এটোটো জানা অলৰেডি আমি কৰিলো সো মেডিয়ানটো ক'ব গ'লে আৰু ইজি হয় মেডিয়ানটো কি হয় যোৱাকালি ত্ৰিবেণী যোনটো কৈছিলা হেতু ইয়াতে যদি অড আৰু ইভেন হয় তো বেলেগ বেলেগ হ'ব মেডিয়ানৰ কাৰণে খালি তুমি কাম এটা কৰি ল'ব লাগিব তোমাক ডেটাখিনি একদম এসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰ নিদিবও পাৰে সো মিডিয়ান উলিওৱাৰ আগত তুমি ডেটাখিনি এসেন্ডিং অৰ্ডাৰ হেৰি কৰি ল'ব লাগিব এৰেঞ্জ কৰি ল'ব লাগিব সিৰিয়ালি এৰেঞ্জ কৰি ল'ব লাগিব ঠিক আছে যদি তোমাক ডেটাটো দিছে 2 3 7 5 2 2 8 এনেকে দিছে ডেটাটো তো তুমি সিৰিয়ালি এৰেঞ্জ কৰি ল'ব লাগিব যেনেকে 2 2 2 এনেকে কাটি কাটি যাবা 2 2 2 তাৰপিছত কি আছে 3 তাৰপিছত কি আছে সবতকে সৰু 5 তাৰপিছত কি আছে সবতকে সৰু 7 তাৰপিছত কি আছে 8 আছে আই থিংক তোমালোকৰ মেডিয়ানৰ ওপৰত কোৱেশ্চন আহিছিলে নেকি যোৱাবাৰ মেডিয়ানৰ ওপৰতো কোৱেশ্চন আহিছে ওকে সো এনেকে প্ৰথমতে এৰেঞ্জ কৰি ল'ব লাগিব ঠিক আছে সো ইয়াতে হেতুৱে লিখিছো এৰেঞ্জ কৰি ল'বা প্ৰথমতে তাৰপিছত যদি নাম্বাৰ অফ অবজাৰভেশনছ তোমাৰ অড হয় মানে টোটাল নাম্বাৰ তোমাৰ ধৰি লোৱা এইবিলাক যোনবিলাক লিখিছিলো ন 2 2 2 3 এনেকে যিমান আছো এটো ধৰি লোৱা তোমাৰ টোটাল 7টা হয় 9টা হয় 11টা হয় তেতিয়া কি ফৰ্মুলা ইউজ হ'ব তেতিয়া n+1 টাৰ্মটো 1 n+1/2 টাৰ্ম মানে মেডিয়ানটো কি হয় একদম এক্স্যাক্টলি মাজৰ ভ্যালুটো হয় ঠিক আছে যেতিয়া এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰ থাকিব এক্স্যাক্টলি মাজৰ ভ্যালুটো যোনটো হ'ব হেতুৱে মেডিয়ান ওকে সো হেতু কি হ'ব n+1/2 n+1 সাপোজ তোমাৰ 5টা আছে তো 5+1/2 কি নম্বৰ হয় 5+1/2 কিমান হ'ব 3 আৰু 1 2 3 4 5 এই পাঁচটাৰ এই 3 নম্বৰটো এক্স্যাক্টলি মাজত আছে নাই এটো এক্স্যাক্টলি মাজত আছে সো মেডিয়ানটো হেতুৱে হয় সাপোজ তোমাৰ 11টা টাৰ্ম আছে তো 11+1/2 কিমান হ'ব 6 হ'ব আৰু 6 নম্বৰ টাৰ্মটো এক্স্যাক্টলি মাজত হ'ব কেলে কাৰণ এটো 6 নম্বৰ টাৰ্মটো ধৰি লোৱা এটো সাইডে তোমাৰ 5টা টাৰ্ম থাকিব এটো সাইডে তোমাৰ 5টা টাৰ্ম থাকিব তো 5+5+1 কিমান হ'ল 11টা টাৰ্ম বুজিলা মেডিয়ানটো বুজি পালা আৰু ইভেন যদি নাম্বাৰ কিটা ইভেন হয় তেতিয়া কি হ'ব তেতিয়া তোমাৰ মাজত দুটা টাৰ্ম থাকি যাব হয় নাই সাপোজ তোমাৰ 6টা টাৰ্ম আছে ওকে 6টা টাৰ্ম আছে ধৰি লোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা মাজৰ টাৰ্ম কোনটো হয় মাজত একদম এটুকুৰা হয় মাজৰ টাৰ্ম বুলি ক'লে এই দুটা মাজৰ টাৰ্ম হৈ গ'ল এটা টাৰ্ম নাই দুটা টাৰ্ম আছে সো হেতু কাৰণে কি দিছে n/2th মানে 6টা আছে ন 6/2 কিমান হয় 3 হয় এটো 3 নম্বৰ টাৰ্মটো হয় নাই আৰু n/2 + 1th হেতু কিমান হ'ব
6/2 কিমান হয় 3 3 + 1 কিমান হয় 4 দেখিলা আকৌ মাজৰ টাৰ্ম গিটা তো ইয়াতে দুটা টাৰ্ম পাই গলো মাজত তো কি কৰিবা এই দুটাৰ এভাৰেজটো লৈছে this plus this by 2 এভাৰেজটো লৈছে এটা দুটা হৈ গল মিডিয়ানটো বুজি পালা কি মিন কৰে ফৰ্মুলাটো পাৰি যাবা পাহৰি গলো এইবিলাক ফৰ্মুলা আছে মই তোমাক কনসেপ্ট বিলাক এটো কাৰণে শিকাইছো যদি ফৰ্মুলা পাহৰিও যোৱা ন মানে নিজে উলিয়াই লব পাৰিবা মই তো সাজেষ্ট নকৰো কাৰণ এটো পৰীক্ষাত টাইমটো বহুতো কমতি নহয় কিন্তু তেও কিছুমানৰ পেপাৰ কমপ্লিট কৰিব নাই পৰা কৈছা তো এটো কাৰণে ফৰ্মুলা বিলাক মনত থব লাগিব তোমালোকে কিন্তু এনেকা নহয় যে মানে কবাত এটা অকমান হৰু কিবা এটা পাহৰি গলো তো গোটে প্ৰবলেম কোৱেশ্চনটো খতম হৈ গল যদি তোমালোকৰ টাইম বাকি থাকে তো নিজে থ্ৰু লজিকো সলভ কৰিব পাৰিবা মই তোমালোকক এনেকাকে শিকাই আছো ওকে নেক্সট টু মোড মোডটো কি হয় মোডটো একো নহয় যোনটো সবতকে বেছি টাইমস ওলাইছে মানে ধৰি লোৱা তোমাক এনেকে আকৌ 2 2 3 3 3 8 9 9 9 9 এনেকে এটা হেৰি দিলে তো ইয়াৰে মোডটো কোনটো হ'ব কোনটো সবতকে বেছি 9 তো 4 বাৰ আছে তো এটো মোড হৈ যাব বুজি পাই গলা আৰু এটা যোনটো মানে মোড ওলাব দিয়ে ন মিডিয়ান আৰু মিনটো ফাৰ্ষ্টত ওলাই ল'ব লাগিব দুইটা তেতিয়াহে আমি মানে ওলাব পাৰিম ন মোডটো তাহাঁতৰ তিনটাৰ মাজত ৰিলেশন যদি লাগে এটো হয় ৰিলেশন খালি যদি কেতিয়াবা কি হ'ব কেতিয়াবা তোমালোকক সিম্পলও দিব পাৰে ডাইৰেক্ট এনেকে মানে জাস্ট টেস্ট কৰিব যে তুমি মোড মানে কি হয় জানা নে নাজানা তোমাক মই এতিয়া যেনেকে সুধিলো যে হেনকাকে ডেটা দি দিব পাৰে তেতিয়াতো তুমি এটো চাই কিনে ক'ব পাৰিবা হয় নাই তুমি দেখি কিনে ধৰি লোৱা 10টা বা 12টা টাৰ্ম দিছে 10টা বা 12টা টাৰ্ম দিলে তুমি কোনটো সবতকে বেছি বাৰ আহিছে এটোতো দেখি কিনে ক'ব পাৰিবা ওকে আৰু এটো যদি মানে মিডিয়ান বা মিন দি দিয়ে মিডিয়ান আৰু মিন দি দিয়ে মোডটো উলিয়াব দিয়ে বা মোড আৰু মিডিয়ান দি দিয়ে তো মিনটো উলিয়াব দিছে তো তেতিয়া এটো হ'ব ফৰ্মুলা ওকে মোড ইকুৱেলছ টু 3 ইনটু মিডিয়ান মাইনাস 2 ইনটু মিন এই এম্পিৰিকল ফৰ্মুলাটো মনত থৈ দিবা বাকি এতিয়া আকৌ সিলোগিজমটো এটো এটো হৈ গল এই তিনটা টাৰ্ম বুজি পালা ন কি হয় বাই চান্স যদি কোৱেশ্চন আহে কৰিব পাৰিবা পাৰিম স্যাৰ তো এটো সিলোগিজমটো আহো আজি সিলোগিজমটো কি হয় তোমাৰ এনেকা কোৱেশ্চনস বিলাক সিলোগিজম বুলি কয় এইবিলাক কোৱেশ্চনস অল ম্যাঙ্গো আর অ্যাপলস তো এটো কোনটো কনক্লুজন হ'ব এনেকে সুধি দিব বা অল ক্যাটস আর ডগ অল ডগস আর এনিমেলস তোমালোকৰ টেষ্টটো দিছিলে সঞ্জয় ছাৰে দেখিছো তো এইবিলাক থ্ৰু ভেন ডায়াগ্ৰামস কিছুমান সলভ কৰিব পাৰা কিছুমান আকৌ এই মেথডটো বেছি ইজিলি সলভ হয় কিছুমান আকৌ ভেন ডায়াগ্ৰামত বেছি ইজিলি সলভ হয় যোনটো হয় হেতু ভেন ডায়াগ্ৰামটো বেছি শিকাব লগা নাই কাৰণ তোমালোকে ভেন ডায়াগ্ৰাম মিন কেনেকে মানে ভেন ডায়াগ্ৰামটো মিন কি কৰে হেতু বুজি পাইছা তো আই থিংক এতিয়া আঁকিব পাৰিবা ৰিলেশন বিলাক মই কিছুমান বস্তু অকমান ভেন ডায়াগ্ৰামো আঁকি দেখাই দিম বাৰু বাকি এটো 150 ৰুলটো মই এবাৰ কৈ দিম ওকে স্টেটমেন্টস বিলাক তোমাৰ দুটা টাইপৰ থাকিব পাৰে এটা হ'ব ইউনিভাৰ্সাল এটা হ'ব পাৰ্টিকুলাৰ কি হয় ইউনিভাৰ্সাল আৰু পাৰ্টিকুলাৰ যদি কয় অল ক্যাটস আর ডগস বা নো ক্যাটস আর ডগস সেইবিলাক কি মানে গোটে সব ক্যাটসৰ কথা কইলে ন একদম ইউনিভাৰ্সালি ট্ৰু হৈ গল ক্যাটসৰ কাৰণে তো সেইবিলাক ইউনিভাৰ্সাল ঠিক আছে যত 100% থাকে ওকে ইচ এভৰিটো তোমালোকৰ এতিয়া নাহিব চাগে এটো এক্সামত মই আশা কৰা নাই এটো আহিব বুলি তোমালোকৰ অল আৰু নো বেছিকে অহা চান্স আছে ওকে আৰু পাৰ্টিকুলাৰটো কি হয় পাৰ্টিকুলাৰ যদি তোমালোকক দিয়ে এনেকে সাম ক্যাটস আর ডগস most of the cats are dogs few cats are dogs এনেকে যদি দিয়ে তো হেতু পার্টিকুলার হয় তো এটো কিছুমানৰ কাৰণে কৈছে মানে সব ক্যাটছৰ কাৰণে কোৱা নাই ঠিক আছে সো ইউনিভাৰ্সাল আৰু পাৰ্টিকুলাৰ আমি বুজি পালো নেক্সট এটো তোমাৰ স্টেটমেন্টৰ কথা লিখিছো আৰু এটো কনক্লুজন মানে যোনটো আইৰা কনক্লুজন বুলি লিখা থাকিব নহলে এই স্টেটমেন্ট গিটাৰ পৰা আমি কি হেৰি কৰিব পাৰো মানে মিন কৰিব পাৰো যদি হেনেকে থাকে তো যোনটো মিন কৰিছে এটো কনক্লুজন ওয়ার্ডটো গম পাইছা না দুটা বা তিনটা কেইটামান স্টেটমেন্ট দি দিব তাৰ পৰা আপুনি কনক্লুড কি কৰিব পাৰিছে কি উলিয়াব পাৰিছে সো কনক্লুজন তোমাৰ কেতিয়াবা 100 ডেফিনিট থাকে যোনটো 100% ট্ৰু হয় পসিবিলিটি থাকিব পাৰে আৰু কিছুমান ফলো নকৰে এতিয়া এইবিলাক কি হয় আমি পিছত চাম পসিবিলিটি মানে চান্স আছে আৰু ট্ৰু হ'ব পাৰে ডেফিনিট মানে এটো 100% ট্ৰু হয় ওকে 150 মেথডটোত আমি কি কৰিব লাগিব মই হেতু এবাৰ কৈ দিম যদি স্টেটমেন্টটো পজিটিভ হয় মানে যদি লিখা থাকে অল ক্যাটস আর ডগস
তো কনক্লুজনটো পজিটিভে হ'ব ওকে কনক্লুজনটো এনেকুৱা নহ'ব যে নো কেটছ আৰ ডগছ এনেকুৱা নহয় okay? যদি ষ্টেটমেণ্টটো নিগেটিভ হয় কনক্লুজনটো নিগেটিভ হ'ব সেইটোৱে কৈছে তাৰপিছত যদি ইউনিভাৰ্চেল ষ্টেটমেণ্ট হয় তেতিয়া প্ৰথম টাৰ্মটোত আমি 100 হেৰি কৰিম এছাইন কৰিম মানে অল কেটছ আৰ ডগছ এই ষ্টেটমেণ্টটোৰ কাৰণে এইটো অল আছে ন ইউনিভাৰ্চেল হয় তো ইয়াতে মই 100 ডিনোট কৰিম কেটটোৰ কাৰণে আৰু এইটো পজিটিভ হয় পজিটিভ ষ্টেটমেণ্ট তো ডগৰ কাৰণে 50 ডিনোট কৰিম যদি ইয়াতে থাকিলেহেঁতেন নো কেটছ আৰ ডগছ তো এই ডগৰ কাৰণেও 100 হৈ গ'লহেঁতেন বুজিলা কাৰণ এইটো নিগেটিভ হৈ গ'ল আৰু নিগেটিভ ষ্টেটমেণ্টৰ কাৰণে 100 তো ফাৰ্ষ্ট এলিমেণ্ট আৰু ছেকেণ্ড এলিমেণ্টত এনেকৈ ডিনোট কৰিম যদি সাম কেটছ আৰ ডগছ থাকে তো এইটো 50 ডিনোট কৰিম ওকে ষ্টেটমেণ্টত যদি আমাৰ কেটছৰ ওপৰত ধৰি লোৱা 100 আছে আৰু ষ্টেটমেণ্টটোত মানে কনক্লুজনটোত এনেকুৱাকৈ আছে সাম কেটছ বুলি আছে তো সেইটো পচিবিলিটি হয় ট্ৰু হয় এইখিনি আমি প্ৰব্লেম সলভ কৰিম বেছি ভালকৈ ক্লিয়াৰ হ'ব ওকে 100ৰ পৰা 50 পচিবল হয় কিন্তু যদি আমাৰ ষ্টেটমেণ্ট কেইটাত 50 পাওঁ তেতিয়া আমি কনক্লুজনত 100 পাব নোৱাৰো ওকে তেতিয়া মানে সেইটো 50ৰ পৰা 100টো মানে মই কৈ দিব নোৱাৰো যে ট্ৰু হয় বুলি ওকে এইটো মই জাস্ট এতিয়া অকমান ৰখা প্ৰব্লেম সলভ কৰিলে বেছি ক্লিয়াৰ হ'ব কম্বাইন স্যাৰ এই সেকেন্ড পইণ্টটো যে যোনটো ইউনিভাৰ্সেল 100 আৰু আপোনাৰ পাৰ্টিকুলাৰ 50 এইটো কি কেনেকৈ কি ক'লে বুজাই দিয়কচোন আগৰবাৰ এইটো আমি হেৰি কোৱেশ্চন সলভ কৰিলে বেছি ভালকৈ ক্লিয়াৰ হ'ব ইউনিভাৰ্সেল বিলাক কি আছিলে অল নো সেইবিলাক আছিলে ন তো এনেকুৱা থাকিলে প্ৰথম এলিমেণ্ট কেটছ আৰ ডগছ থাকিব ন কেটছ আৰ ডগছ অল কেটছ আৰ ডগছ থাকিলে বা নো কেটছ আৰ ডগছ থাকিলে কেটৰ কাৰণে মই 100 ডিনোট কৰিম কেটৰ কাৰণে প্ৰথম এলিমেণ্টৰ কথা কৈছে এইটো দেই আৰু যদি অল বা নো নাথাকে সাম থাকে সাম কেটছ আৰ ডগছ তেতিয়া এই প্ৰথম এলিমেণ্টত কি হ'ব 50 হ'ব সেকেন্ড এলিমেণ্টটো এইটো ষ্টেটমেণ্টটো পজিটিভ হয় নে নিগেটিভ হয় সেইটো ওপৰত ডিপেন্ড কৰিব এই ডগছটোৰ ওপৰত মই 100 লিখিম নে 50 লিখিম সেইটো কিহৰ ওপৰত ডিপেন্ড কৰিব ষ্টেটমেণ্টটো পজিটিভ আছিলে নে নিগেটিভ আছিলে সেইটো ডিপেন্ড কৰিব ধৰি লোৱা সাম কেটছ আৰ নট ডগছ তেতিয়াও এইটো 100 হ'ব বা নো কেটছ আৰ ডগছ তেতিয়াও এইটো 100 হ'ব কাৰণ সেইটো কি হয় নিগেটিভ ষ্টেটমেণ্ট ওকে কিন্তু যদি কোৱেশ্চনটো থাকে অল কেটছ আৰ ডগছ থাকে বা সাম কেটছ আৰ ডগছ দুইটা পজিটিভ ষ্টেটমেণ্ট হয় তো তেতিয়া ডগছৰ ওপৰত 50 হ'ব আৰু এইটো কি হয় এইটো কম্বিনেশ্যন কম্বাইন কৰিবৰ কাৰণে দুটা ষ্টেটমেণ্ট কম্বাইন কৰিবৰ কাৰণে এইটো কি হ'ব ধৰি লোৱা তোমাৰ এটা ষ্টেটমেণ্ট কেট আৰু ডগৰ মাজত ৰিলেশ্যন দিছে আৰু এটা ষ্টেটমেণ্ট ডগ আৰু ফিছৰ মাজত ৰিলেশ্যন দিছে ওকে তো কেট ডগ ডগ ফিছ তোমাৰ কনক্লুজনটো ওকে কেট ডগ ডগ ফিছ কনক্লুজনটো যোনটো আছে তাতে তোমাৰ কেট আৰু ফিছৰ কথা কৈছে কিন্তু তোমাৰ যোনখিনি কোৱেশ্চন আছিলে তাতে কেট আৰু ফিছৰ কথা মানে ডাইৰেক্টলি এটা ষ্টেটমেণ্টটো পোৱা নাই তুমি কিন্তু এইটো কমন আছে ডগ দুইটাই ডগৰ লগত ৰিলেট কিবা এটা কৰিছে তো তুমি এই দুটা ষ্টেটমেণ্ট কম্বাইন কৰি কিনে তুমি কেট আৰু ফিছৰ মাজতো ৰিলেশ্যন ক'ব পাৰা কিন্তু তাতে কেটছ এটা আছে আৰু সেইটোৱে চবতকৈ ডাঙৰ কেটছ হয় কি এই ডগৰ কম্বাইন ভেলুটো কিমান হ'ব লাগিব 150 হ'ব লাগিব মানে এটলিষ্ট এটাটো তোমাৰ মানে পুৰা ইউনিভাৰ্সেল ষ্টেটমেণ্ট থাকিব লাগিব ডগৰ কথা তেতিয়াহে যদি দুইটা 50-50 ষ্টেটমেণ্ট হয় মানে দুইটা ধৰি লোৱা সাম থাকে তো তেতিয়া এইটো কম্বাইন কৰিব নোৱাৰা আৰু সেইটো কাৰণে আমাৰ ভেন ডায়াগ্ৰামত এই ক্ষেত্ৰতে ভুল হৈ যায় ভেন ডায়াগ্ৰামত কি হয় কিছুমানে কি কৰে যোনটো একদম ডেফিনিট নাথাকে তোমাৰ দুইটাতে সাম কৈছে ধৰি লোৱা সাম কেটছ আৰ ডগছ কৈছে আৰু কৈছে সাম ডগছ আৰ ফিছ কৈছে ওকে কেটছ আৰ ডগছ সাম ডগছ আৰ ফিছ তো এতিয়া এইটো এনেকুৱাও হ'ব পাৰে এইটো ফিছ হ'ব পাৰে নহলে এইটো তোমাৰ এনেকুৱাও হ'ব পাৰে ফিছ তোমাৰ কিছুমান ফিছ কেট হ'বও পাৰে নহ'বও পাৰে দুইটা কেটছ হ'ব বুজিলা তো আমাৰ ভেন ডায়াগ্ৰামত সেইটো কেতিয়াবা ভুল হৈ যায় আমি মানে এটা বনাই কিনে একদম চিয়ৰ হৈ যাওঁ যে আচ্ছা কোনোবা মানে কিছুমান ফিছ কেট হ'বও পাৰে কিন্তু এটাও ফিছ কেট নহ'বও পাৰে দুইটা পচিবিলিটি থাকে আৰু সেইটো কেলে হয় কাৰণ দুইটা 50-50 ষ্টেটমেণ্ট হয় দুইটা মানে এটাও ইউনিভাৰ্সেল ষ্টেটমেণ্ট নাথাকে তেতিয়া তো আমি সেইটো কম্বাইন কৰিবই নোৱাৰো একচুৱেলি ওকে বাকি আৰু এইটো চাই থৈ দিয়া যেতিয়া আমি কম্বাইন কৰো ন তেতিয়া যদি দুটা পজিটিভ ষ্টেটমেণ্ট কম্বাইন কৰো মানে থাৰ্ডটো তোমাৰ পজিটিভে হ'ব যদি পজিটিভ আৰু নিগেটিভ কম্বাইন কৰো তো নিগেটিভ হ'ব আৰু নিগেটিভ কম্বাইন আমি কৰিব নোৱাৰো এইটো আমি আৰু কোৱেশ্চন সলভ কৰিলে হ'ব এতিয়া ওকে এতিয়া কোৱেশ্চন সলভ কৰোচোন ওকে স্ক্ৰীনটো ইয়াতে বলকে কি আছে দিবি all mangoes are
কি কৈছা কি কৈছা ওকে স্ক্ৰীনটো বন্ধ হৈ গ'ল নেকি কৈছো? স্ক্ৰীনখন বন্ধ হৈ গ'ল নি নাই হোৱা। নাই হোৱা তুমি এবাৰ লিভ মাৰি কিনে আকৌ এণ্টাৰ কৰা ওকে ইয়াতে তোমালোকে এপ্লাই কৰাচোন এতিয়ালৈকে যি শিকিলা 50 100 পজিটিভ নিগেটিভ সেইবিলাক চব এপ্লাই কৰা কম্বাইন কৰিব পাৰিবা নোৱাৰিবা এইটোতো কম্বাইন কৰাৰ কথাই নাহে অল মেংগোছ আৰু এপলছত মেংগোৰ ওপৰত কিমান হ'ব স্যাৰ 100 নেকি 100 আৰু এপলছৰ ওপৰত 50 50 হ'ব Okay. তো এইটোৰ পৰা এইখিনিৰ পৰা কোনটো কনক্লুজন আমি হেৰি কৰিব পাৰো মানে ট্ৰু হয় বুলি ক'ব পাৰো এইটো এইটো ফলো কৰিছে বুলি ক'ব পাৰো নে অল এপলছ আৰু মেংগোছ স্যাৰ ভুল স্যাৰ সম মেংগো স্যাৰ এপল হ'ব নেকি এইটো কেলে ফলো কৰিছে বুলি ক'ব নোৱাৰো স্যাৰ 150 হ'ল 100 হোৱা নাছিলে এইটো 100 আৰু 50 হৈছে ন এইটো পজিটিভ হয় কাৰণে সেকেন্ডটো 50 হ'ল আৰু এইটো অল লিখা আছে কাৰণে প্ৰথমটো 100 হ'ল ওকে সো এটোত কি হৈছে ইয়াতে এপলৰ ওপৰত 100 আহিছে কিন্তু এটোত কি আছিল এপলৰ ওপৰত কি আছিল 50 হে আছিল আৰু মই কি কৈছিলো 100 পৰা 50 যাব পাৰা কিন্তু 50 পৰা 100 যাব পাৰিবা নে নোৱাৰে নোৱাৰা সেইটো নহয় ওকে যদি তুমি ভেন ডায়াগ্ৰাম চোৱা মই ভেন ডায়াগ্ৰামটো এবাৰ এনে দেখাব বিচাৰিছো এই স্টেটমেন্টৰ কাৰণে তোমাৰ ভেন ডায়াগ্ৰামটো কেনেকুৱা হ'ব পাৰে এই স্টেটমেন্টৰ কাৰণে অল মেংগোছ আৰু এপলছ তো দুইটা একদম সমানে হ'ব পাৰে হয়নে মেংগোছ আৰু এপলছ নহলে মেংগোছ এটো এপলছ এটো কিছুমান এপলছ মেংগো নহয় এই দুটা কেছে হ'ব পাৰে সব মেংগোছ আৰু সব এপলছ একে সমানে হ'বও পাৰে আৰু বা কিছুমান মেংগোছ এপলছ নহয় ওকে কিছুমান এপলছ মেংগো নহয় এপলছ মেংগো এটো চোৱা দুইটা কাৰণে এপল আৰু মেংগো দুইটা কাৰণে এইটো স্টেটমেন্টটো ট্ৰু হয় নাই এই দুটা ভেন ডায়াগ্ৰামৰ কাৰণে ট্ৰু হয় এটোত মই দুইটা একে সমানে আঁকিছো দেই দুইটা কাৰণে ট্ৰু হয় নে ভেন ডায়াগ্ৰামটো বুজি পাইছা পাইছো স্যাৰ সবে বুজি পাইছা কৃষ্ণমণি ত্ৰিবেণী স্যাৰ আকৌ এবাৰ ক'ব নেকি মানে মইতো বুজি নাপালো যে মানে ষ্টেটমেন্টটো যদি 100 আৰু 50 হয় তেতিয়া কি ক'লে মাইনাস এইটো মই ভেন ডায়াগ্ৰামটো কথা সুধিছিলো প্ৰথমতে ভেন ডায়াগ্ৰামটো বুজি পাইছা নে এইটো ৰিলেশনটো হয় না স্যাৰ বুজিছো বুজিছা দুইটা পসিবল হয় বুলি বুজি পাইছা পাইছো আৰু ত্ৰিবেণী ভেন ডায়াগ্ৰামটো বুজি পাইছো স্যাৰ কিন্তু এইটো ষ্টেটমেন্ট আৰু কনক্লুজনটো অকনমান ডাউট আছে এক ছেকেণ্ড ৰখিবা মই এইটো হ'ব দিয়া এইটোত 150 টো বুজি নাই পোৱা কৃষ্ণমণি আৰু ত্ৰিবেণী স্যাৰ নাই পোৱা মানে অলপ কনফিউজন হৈ আছে স্যাৰ ওকে যদি স্টেট 150 টো কেনেকৈ কৰিবা দুটা এলিমেন্ট আছে আমাৰ দুটা এলিমেন্ট আছে ফাৰ্স্ট এলিমেন্ট সেকেন্ড এলিমেন্ট সবতে তোমাৰ এনেকুৱাকৈ থাকিব মেংগো আৰু এপল নাথাকিব পাৰে কিন্তু কিবা কিবি থাকিব আৰু বুজিলা এক্স আৰু ৱাই ঠিক আছে তো আমি দুইটাতে ভ্যালু এসাইন কৰিম ওকে ফাৰ্স্ট এলিমেন্টটো যোনটো থাকে যোনটো আগত থাকিব তাৰ ভ্যালুটো কেনেকৈ এসাইন কৰিবা তাৰ ভ্যালুটো তুমি এসাইন কৰিবা ইউনিভাৰ্সাল হয় নে পাৰ্টিকুলাৰ হয় হেতু চাই কিনে এটো ফাৰ্স্ট এলিমেন্টৰ কাৰণে যদি ইউনিভাৰ্সাল হয় এটো কি থাকিব অল নো ইচ এভৰি এইবিলাক থাকিব ওকে তো ইয়াতে কি আছে এটো কি আছে অল আছে তো ফাৰ্স্ট এলিমেন্টটো কি হ'ব 100 হ'ব সেকেন্ড এলিমেন্টৰ কাৰণে তুমি ভ্যালু এসাইন কেনেকৈ কৰিবা এটো অল নো সাম কি থাকে এটো মতলব নাই সেকেন্ড এলিমেন্টৰ কাৰণে সেকেন্ড এলিমেন্টৰ কাৰণে আমি কি চাব লাগিব স্টেটমেন্টটো পজিটিভ হয় নে নিগেটিভ হয়
আৰু এইটো পজিটিভ ষ্টেটমেন্ট হয় নিগেটিভ ষ্টেটমেন্টৰ এক্সাম্পল এইটো হয় সাম এপলছ আৰ নট মেংগোজ নিগেটিভ ষ্টেটমেন্টৰ এক্সাম্পল এইটো হয় নো মেংগো ইজ এপল অ বুজিলা সাম এপলছ আৰ মেংগোজ অল এপলছ আৰ মেংগোজ একিটা দুইটা পজিটিভ ষ্টেটমেন্ট অলৰেডি হয় তো পজিটিভ হলে কি হ'ব সেকেন্ড এলিমেন্টটো 50 হ'ব স্যাৰ 50 হ'ব ওকে ইমানটো বুজি পালো আমি তাৰ পিছত আমি কম্বাইন কৰাৰ ক্ষেত্ৰত কি চাব লাগিব যোনটো কমন এলিমেন্ট থাকে এটোটো কম্বাইন অহা নাই বাৰু যেতিয়া কম্বাইন কৰিব লাগিব আমি কম্বাইন কৰোতে আমি কি চাব লাগিব যোনটো কমন এলিমেন্ট থাকে হেতু মিনিমাম 150 হ'ব লাগিব ভ্যালুটো ওকে মানে ধৰিলো এটোটো অকল হেৰি আছে cats dogs animals ঠিক আছে তো ইয়াতে ডগ টো কমন এলিমেন্ট হয় তো মোৰ কেট আৰু এনিমেলছৰ মাজত যদি মোৰ কমন হেৰি কিবা এটা উলিয়াব লাগে ঠিক আছে এই দুটা কম্বাইন কৰিব লাগে ধৰিলো মই ষ্টেটমেন্টটো তেতিয়াহে মই কেট আৰু এনিমেলৰ মাজত ৰিলেচন উলিয়াব পাৰিম হয়নে তো তেতিয়া এই ডগছৰ ভ্যালুটো মিনিমাম 150 হ'ব লাগিব মানে 100 আৰু 50 দিনত পৰো ন তাৰে এটা 50 হলো প্ৰবলেম নাই কিন্তু এটাটো 100 হ'বই লাগিব নহলে দুটা 100 হলো হ'ব বুজিলা তেতিয়াহে কম্বাইন কৰিব পাৰিবা সেই পইণ্টটো ক্লিয়াৰ হ'ল অ স্যাৰ মানে দুইটা মানে 50-50 হলে মানে কম্বাইন কৰিব নোৱাৰি নোৱাৰি ওকে ত্ৰিবেণী এইটো হ'ল বুজিলা বুজিলো স্যাৰ ওকে আৰু আৰু এটা কি এইটো কেলে ভুল হ'ল এইটো কেলে আমি চিওৰলি হয় নে নহয় ক'ব নোৱাৰো কাৰণ ভেন ডায়াগ্ৰামটো দেখিলা দুটা পসিবিলিটি আছিলে এটা কাৰণে ট্ৰু হয় কিন্তু ইটো কাৰণে ট্ৰু নহয় ভেন ডায়াগ্ৰামৰ থ্ৰুদি হেতু দেখিলা বাৰু কিন্তু অকল যদি মই 150 মেথডটো চাও হেতু দি কেনেকে হ'ব হেতু দি চোৱা হেতু মই ইয়াতে এটো 100 পাইছিলো এটো 50 পাইছিলো এপলৰ কাৰণে 50 পাইছিলো আৰু মই কৈছিলো তোমাক যে আমি 100 ৰ পৰা 50 যাব পাৰো কিন্তু 50 পৰা 100 যাব নোৱাৰো মানে যদি ষ্টেটমেন্টটোত 100 থাকে কিবাহৰ ভ্যালু ম্যাঙ্গো কাৰণে 100 আছে যদি কনক্লুজনত ম্যাঙ্গো কাৰণে 50 হয় হেতু ষ্টিল আমি ট্ৰু বুলি কম কিন্তু যদি এপলটো 50 পাইছো ন ইয়াতে কনক্লুজনত যদি এপলটো 100 হৈ যায় বাই চান্স তো সেই ষ্টেটমেন্টটো আমি ক'ব নোৱাৰো আৰু হেতু কাৰণে এইটো কথা আমি ক'ব নোৱাৰো এই পইণ্টটো বুজি পাইছা না এইটো পইণ্টতে ডাউট আছিলে চাগে ন অ স্যাৰ এইটো পইণ্ট ক্লিয়াৰ হৈছেগে নে এতিয়া বুজি পাইছো ত্ৰিবেণী পাইছো স্যাৰ কনফিডেন্স কমতি দুইজনী এইটো ষ্টেটমেন্ট কোৱাচোন সমটোতো স্যাৰ পাৰ্টি মানে এইটো পাৰ্টিকুলাৰ হয় ম্যাঙ্গোটো কাৰণে মই পাইছিলো 100 এপলৰ কাৰণে মই পাইছিলো 50 যোনটো 50 ষ্টেটমেন্টত ওকে হুম এতিয়া 2 টোত ইয়াতে এপলটো কিমান পাইছো মই এপলটো 50 50 ত্ৰিবেণী ম্যাঙ্গো কাৰণে কিমান পাইছো ম্যাঙ্গো ভ্যালুটো কিমান হ'ব 100 হ'ব স্যাৰ কৃষ্ণমণি 100 কৈছা ইপান কিমান হ'ব ম্যাঙ্গো ভ্যালুটো এটো কাৰণে 50 হ'ব নেকি 50 হ'ব কৈছা ত্ৰিবেণী কি হ'ব কোৱাচোন যি তোমাক যি লাগিছে এটোৱে কোৱা ভুল শুদ্ধ নাই স্যাৰ 50 হ'ব নেকি এইটো সাম কৈছে ন সাম কৈছে কাৰণে 50 হ'ব কৈছা ম্যাঙ্গো কাৰণে ম্যাঙ্গো ভ্যালুটো কিমান হ'ব 100 সামাও ভুল কৰিলা ফাৰ্স্ট এলিমেন্টটো কি চাবা সাম আছে নে অল আছে হেতু চাবা ফাৰ্স্ট এলিমেন্টটো কাৰণে সেকেন্ড এলিমেন্টটো কাৰণে কি চাবা ষ্টেটমেন্টটো পজিটিভ হয় নে নেগেটিভ হয় হেতু চাবা অ স্যাৰ ঠিক দুটাই 50 হ'ব এপলছটো 50 যাব ম্যাঙ্গোটো 50 যাব দুইটা 50 হ'ব আকৌ কৈছো চোৱা ইয়াতে হেতু লিখা আছে দেই ইয়াতে এটো তোমাৰ ফাৰ্স্ট এলিমেন্টটো কাৰণে কি হয় ফাৰ্স্ট এলিমেন্টটো কাৰণে ষ্টেটমেন্ট পজিটিভ হক নেগেটিভ হক হেতু একো নাচাবাই মানে ফাৰ্স্ট হেতুত মানে আমি নাচাম হেতু পজিটিভ নে নেগেটিভ চাব নালাগে নালাগে ফাৰ্স্ট এলিমেন্টটো কাৰণে অকল চাবা যে অল দিয়া আছে নে সাম দিয়া আছে আৰু পজিটিভ নে নেগেটিভ হেতুৰ পৰা কি কৰবা সেকেন্ড এলিমেন্টটো দিবা ওকে আৰু চেষ্টা কৰো আমি সো ইয়াতে দুইটা 50-50 হয় তেতিয়াহলে এটো ট্ৰু হ'ব নে ফলস হ'ব ফলছ হ'ব স্যাৰ ফলস হ'ব মানে এইটো আকৌ ভুল এইটোতো 100 ঠিকেই পৰা আছে 50 যোৱাটো পসিবল হয় নে নহয় স্যাৰ হয়। অ স্যাৰ হয় হয় নহয়
100 পৰা আৰু 50 বা 52 তো এটোতো ঠিকে আছে সো এইটো ট্ৰু হ'ব ট্ৰু হ'ব এইটো ট্ৰু হ'ব 50 পৰা 100 আমি যাব নোৱাৰো কিন্তু 100 পৰা 50 আহিব পাৰো নহয় জানো অ So মই Okay. 50 to 50 ভাবিছিলো ওকে আকৌ এটো ঠিক আছে এটো মানে এতিয়া এনেকে চোৱা ওকে এতিয়া এটো পার্টিকুলার হয় না ইউনিভার্সাল হয় স্টেটমেন্ট 3 টো পাৰ্টিকুলাৰ পার্টিকুলার হয় তো পার্টিকুলার হলে মানে সাম আছে ওকে পার্টিকুলার হয় পার্টিকুলার হলে কোনটো এলিমেন্টত 50 দিম আমি কোৱা So first টোতে 50 দিম নেকি ফার্স্ট 50 আৰু সেকেন্ড টো কাৰণে আমি কি চাম স্টেটমেন্টটো কি হয় 100 পজিটিভ নে নেগেটিভ হয় আছে পজিটিভ নে নেগেটিভ পজিটিভ হলে কি হ'ব 50 হ'ব আৰু নেগেটিভ হলে 100 হ'ব ওকে সো দুইটা 50 50 হল আকৌ সাম ম্যাঙ্গোস আর অ্যাপলস সো এটো ট্ৰু হ'ব নে ফলস হ'ব false আকৌ একেটা ভুল কৰিছা যে ট্ৰু হ'ব কেনেকে ফলস হ'ব এটো 100 পৰা তুমি ম্যাঙ্গো কাৰণে 100 পৰা 50 আহিছা এপল 50 পৰা 50 গৈছে অ স্যাৰ মই এতিয়াও এইটো মানে 50 50 ভাবি আছিলো কোনটো 50 50 ভাবি আছা তুমি স্যাৰ এইটো মেংগো আৰু এপলটো মই মাহি কৰি আছিলো ওপৰলে চোৱাই নাছিলো স্যাৰ সৰি ত্ৰিবেণী বুজি পাইছা কে নাই ৰেসপন্ড কৰা ইপানে পাৰিছে বা সালমাও ভুল কৰি আছা দেই আকৌ এটো এপলত কি ভ্যালু এসাইন কৰিম হেতু কি চাবা এপলত কি হ'ব কি চাবা সালমা কোৱাচোন এবাৰ স্যাৰ 50 50 কেলে হ'ল এইটো পাৰ্টিকুলাৰ হয় পার্টিকুলার হয় সাম আছে কাৰণে আৰু ম্যাঙ্গোস তো কি হ'ব সেইটো নেগেটিভ হ'ব 100 নেকি হ'ব নেগেটিভ 100 আছে কেলে নেগেটিভ নেগেটিভ হয় স্টেটমেন্ট কাৰণে এটো ট্ৰু হ'ব নে ফলস হ'ব তো ফলছ হ'ব ফলস হ'ব বাৰু কিন্তু এটো কাৰণে ফলস নহয় এটো চোৱা 100 100 আহিছা 50 50 আহিছা অ কিন্তু এটো কেলে ফলস হ'ব ফলস মানে এনেকা নহয় যে মানে মই হেৰি কৈছো যে এটো হ'ব নোৱাৰে ফলস মানে এটো মিন কৰিছো যে এটো সদায় ট্ৰু নহয় বুজিছা মই ট্ৰু ফলস কৈ আছো যে হেতু কাৰণে কৈ আছো ওকে লজিক্যালি ফলোস আছে কোৱেশ্চনটো ট্ৰু ফলস বুলি দিয়া নাই কোৱেশ্চনটোত লজিক্যালি ফলোস আছে ওকে তো এটো লজিক্যালি ফলো নকৰে কৈছো মই কিন্তু যদি চোৱা এটোটো 100 হৈছে এটোটো 50 হৈছে ঠিকে আছে তো কেলে ফলো নকৰে এটো কাৰণ আকৌ ভেন ডায়াগ্ৰামটো মনত পেলোৱা দুটা কেস হৈছিলে এটাত দুটা সমান হৈছিলে এটাত এটা ডাঙৰ এটা সৰু আছিলে হয় নাই দুইটা কেসে পসিবল হয় আমি সিওৰকে ক'ব নোৱাৰো যে এটোৱে হ'ব সদায় বা এটোৱে হ'ব সদায় আৰু হেতু কাৰণে মই এই স্টেটমেন্টটো সদায় ট্ৰু হয় বুলি ক'ব নোৱাৰো কিছুমান কেসত ট্ৰু হ'ব এটো স্টেটমেন্ট যদি এটো কেস হয় এই সেকেন্ড কেসটো হয় তো তেতিয়া ট্ৰু হ'ব এটো স্টেটমেন্ট বুজিলা বুজি পাইছা কিন্তু সদায় ট্ৰু নহয় কেলে ট্ৰু নহয় অথনি পইণ্টছ বিলাকৰ পৰা কেলে ট্ৰু নহয় বুলি ক'লো মই কাৰণ এই 5 নম্বৰ পইণ্ট এটা আছে কি যেতিয়া আমি কম্বাইন কৰো ওকে এইটো 5 নম্বৰ পইণ্টটো নহয় এইটো 1 নম্বৰ পইণ্টটোৱে আছে তো স্টেটমেন্টটো যদি পজিটিভ হয় কনক্লুজনটো পজিটিভ হ'ব লাগিব স্টেটমেন্টটো যদি নেগেটিভ হয় কনক্লুজনটো নেগেটিভে হ'ব লাগিব এইটো কাৰণ তো ইয়াতে স্টেটমেন্টটো পজিটিভ হয় কিন্তু কনক্লুজনটো নেগেটিভ হয় সো এইটো নহয় again some mangoes are not apples etu always true hobone etu নহয় স্যাৰ পাৰ্টিকুলাৰ হ'ব এইটো নহয় okay no mango is apple etu true hobone নহয় মানে সদায় এটো ম্যাঙ্গোটো স্যার 100 হ'ব এপলটো 50 হ'ব একটো এটো পজিটিভ হয় এটো নেগেটিভ হয় তো ডাইৰেক্ট সদায় ট্ৰু নহয় হা তাৰ উপৰিও এটো 50 নহয় মই কৈছো এপলটো, এটো ম্যাঙ্গোটো 100 হ'ল, এপলটো 100 হ'ল। 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 100 হ'ল।
কেলে কাৰণ এপলটো কেলে 100 হ'ল কাৰণ ষ্টেটমেন্টটো নিগেটিভ হয় মেংগোটো কেলে 100 হ'ল কাৰণ ইয়াত নো দিছে নোটো কি হয় ইউনিভাৰ্সেল হয় ইউনিভাৰ্সেল এইটো ক্ষেত্ৰত ভ্যালু কিটা কোৱাচোন ট্ৰু ফলছ মই হোদা নাই ভ্যালু কিটা কোৱা মেংগোটো কিমান হ'ব ভ্যালুটো 100 আৰু স্যাৰ 50 50 এপলৰ কি হ'ব ভ্যালুটো 100 100 বুজি পাইছাগে নে অলপ চলপ স্যাৰ পাইছো নো এপল ইজ মেংগো ইয়াতে আকৌ ভ্যালু কিটা কিমান হ'ব কোৱাচোন 100 হ'ব 100 no হ'ব apple আৰু ইফালে এইপিনে 100 হ'ব দুইটা 100 হ'ব কাৰণ নো আছে আৰু এইটো ইউনিভাৰ্সেল হয় নিগেটিভ হয় ইউনিভাৰ্সেল হয় তো দুইটা 100 হ'ব ওকে তো এইটো নিগেটিভ হোৱাৰ কাৰণে ডাইৰেক্ট আমি সদায়টো ফলো নকৰেই বাৰু খালি আৰু তোমাৰ ইয়াতে এপলটো 100 হৈ গৈছে তো সেইটো হেপিনে পাও নকৰে তাৰ মানে যেতিয়া ষ্টেটমেন্টটো পজিটিভ থাকিব তেতিয়া আনসাৰ সদায় পজিটিভে হ'ব হয় নাই আৰু যেতিয়া মানে সেই যে সাম সেইটো যে আছিলে যে আমি কেতিয়া গম পাম যে সেইটো যে এনসাৰটো হ'ব পাৰে বুলি এইবিলাকত অ সেইটো নহয় মানে সেই যে পসিবিলিটি যে আছে সাম এপলছ আৰ নট মেংগোজ যে সেইটো some apples are not mangoes এটো কেতিয়াবা ট্ৰু হ'ব খালি মানে এনেকা কেসো ওলাব যে এটো ট্ৰু নহব পাৰে কেতিয়া ট্ৰু হ'ব some apples are not mangoes ইয়াতে কি দিছিলে all mangoes are apples তো এটো যদি ম্যাঙ্গো হয় তো একে সমানে যদি এপল হয় এতিয়া কি হ'ব some apples are not mangoes এটো ট্ৰু নহয় ওকে কিন্তু ইয়াতে কি দিছে all mangoes যদি এটো ম্যাঙ্গো হয় আৰু এটো এপল হয় তো some apples are not mangoes এটো ট্ৰু হ'ব সদায় ট্ৰু নহয় কিন্তু কেতিয়াবা ট্ৰু হ'ব তোমাৰ কোৱেশ্চনটো তেনেকে নুহুদে বাৰু খালি এই ভেন ডায়াগ্ৰাম যদি ভেন ডায়াগ্ৰাম দি সলভ কৰা ন খালি হেবিলাকত অকমান কেয়াৰফুল হ'বা কেতিয়াবা এক্সামত এনেকুৱা হয় অকল এটা বনাই থৈ দিও আমি ইয়াতে কি কৈছে অল ম্যাঙ্গোস আর অ্যাপলস ওকে তো এটো ম্যাঙ্গো এটো অ্যাপল এটোৱে অকল বনাই থৈ দিম কিন্তু এটোটো পসিবল হয় এটো কি ভুল আকিছো নেকি যদি ম্যাঙ্গো আৰু এপল দুইটা একে সমানে হয় তো এই স্টেটমেন্টটো ট্ৰু হ'ব নাই যদি অকল এটো স্টেটমেন্ট দিয়া থাকে ওকে ইয়াতে চোৱা all cats are dogs again cats কাৰণে কিমান হ'ব 100 cats কাৰণে 100 কেলে হ'ল ইউনিভাৰ্সেল কাৰণ ইউনিভাৰ্সেল ডগৰ কাৰণে কি হ'ব 50 50 পজিটিভ হয় কাৰণে 50 নেক্সট ডগৰ কাৰণে কি হ'ব 100 100 এনিমেলছৰ কাৰণে কি হ'ব 50 50 এতিয়া তুমি কেট আৰু এনিমেলৰ মাজত ৰিলেশনটো বনাব পাৰিবা নেকি কম্বাইন কৰিব পাৰিম নে আমি এই দুটা ডগটো কমন এলিমেন্ট আছে কম্বাইন কৰিব পাৰিবা পাৰিম কেলে কাৰণ ডগৰ ভ্যালুটো কিমান হৈ গৈছে ডগৰ 150 হৈ গৈছে মিনিমাম আমাৰ ইমান লাগে 200 হলেও পাৰিম ওকে নেক্সট এই পইণ্টটো লিখিছিলো যে 5 নম্বৰ পইণ্টটো এই 5 নম্বৰ পইণ্টটো এতিয়া কামত আহিব আমাৰ দুটা প্লাস কৰিলে 150 তো এতিয়া চোৱা দুইটা আমাৰ পজিটিভ স্টেটমেন্ট আছিলে তো যোনটো কনক্লুজনটো হ'ব সেইটো পজিটিভে হ'ব বুজিলা যদি তোমাৰ এটা পজিটিভ এটা নেগেটিভ থাকে তেতিয়া কনক্লুজনটো নেগেটিভ হ'ব আৰু যদি দুইটা নেগেটিভ থাকে স্টেটমেন্ট তেতিয়া নো ডেফিনিট ৰিজাল্ট একদম খাটাংকে ক'ব নোৱাৰো সো ইয়াতে দুইটা পজিটিভ আছিলে আমাৰ দুইটা পজিটিভ হয় এটো পজিটিভ তো যোনটো কনক্লুজনটো হ'ব এটো পজিটিভ হ'ব মানে কি হ'ব C100 আৰু A52 টো এটোটো আমি এটোটা ক্যান্সেল কৰি কিনে এনেকে কম্বাইন কৰি দিব পাৰো ঠিক আছে সো তুমি এটো লিখি দিব পাৰা দুইটা যেতিয়া কম্বাইন কৰিবা তেতিয়া কি হৈ যাব এটো হৈ যাব all cats are animal তো এটো দেখিছা এটো পজিটিভ হয় দুইটা তো এটো পজিটিভ হেৰি হ'ব এটো পজিটিভ হ'ব তো এটো পজিটিভত যদি তুমি লিখা তো কি হ'ব all cats are animal all cats are animal হ'ব যদি এটো বাই চান্স নেগেটিভ হোৱাতেন তো কি হ'লহেতেন এইগিটা ভ্যালু দি কি কনক্লুড কৰিব পাৰো আমি
আৰু নিগেটিভ হলেতো এইটো 100 হৈ যাব এতিয়া কি কি কনক্লুড কৰিব পাৰিবা কি ক'ব পাৰিবা নো কেটছ আৰ এনিমেলছ হয় নাই নো কেটছ আৰ এনিমেলছ হয় নাই এইটো যদি দুইটা 100 হৈ যায় স্যাৰ ওকে সো এতিয়া এই কনক্লুজন কিটা কোৱা আমাৰ ওচৰত এইখিনি ডেটা আছে 150 150 আৰু কেটছ আৰ এনিমেলছৰ কাৰণেও 150 ওকে সো সাম কেটছ আৰ ডগছ এটো কাৰণে সাম কেটছ আৰ নট সাম ডগছ আৰ নট কেটছ এটো কি হ'ব ডগছ কিমান হ'ব ভ্যালু 50 50 কেটছ 50 কিমান হ'ব 100 100 ওকে ডগছ আৰু কেটছৰ কাৰণে এটো আছিলে সো ইয়াতে ডগ 50 কেট 100 এটো ট্ৰু হ'ব পাৰে নে স্যাৰ পাৰে পাৰে কিন্তু এটো নিগেটিভ নেগেটিভ হয় ওকে সো এটো ট্ৰু হ'ব পাৰে কিন্তু সদায় ট্ৰু নহব ওকে একদম ডেফিনেটলি আমি ক'ব নোৱাৰো এগেইন সাম এনিমেলছ আৰ ডগছ এটো কাৰণে 50 50 50 এটো 50 এটো 50 সো এটো পসিবল হয় নে হয় স্যাৰ হয় কাৰণ এনিমেলছ আৰু ডগছ কোনটো আছিলে এটো আছিলে এটা 100 এটা 50 আছে সো এটো পসিবল সাম ডগছ আৰ কেটছ এটো পসিবল হয় নে সাম ডগছ আৰ কেটছৰ কাৰণে ডগছৰ ওপৰত কিমান হ'ব 50 হ'ব কেটছৰ কাৰণেও 50 হ'ব কাৰণ পজিটিভ হয় নহয় ডগছ আৰু কেটছ কোনটো আছিলে এটো আছিলে কিয় নহয় বুলি ক'লা সেইটো হ'ব কাৰণ 100 পৰা 50 যাব নহয় 100 over 50 যাব all dogs are cats 150 150 150 এইটো এটো হ'ব। পসিবল হয় নে dogs আৰু cats সেটো পসিবল হয় নে নহয় নহয় 50 পৰা 100 নাযায় dogs to 100 হৈ গ'ল কিন্তু এটো 50 আছিলে some animals are not dogs animals ৰ কাৰণে কিমান হ'ব 50 50 dogs ৰ কাৰণে কিমান হ'ব 100 100 ওকে এটো হয় কিন্তু কি হয় এটো পসিবল হয় কিন্তু এটো কি হয় এটো নেগেটিভ হয় সো সদায় ট্ৰু নহব এনেকে তোমালোকে কৰি দিব পাৰিবা এটো চোৱাচোন এটো চোৱাচোন dogs cats dogs black so etu dog kiman hobo value 100 100 cat kiman hobo 50 50 positive hoy ঠিক আছে okay etu statement সেটো 50 oh sorry 100 100 এটো 100 এ হ'ব নেকি second element to karone ami ki sao statement to positive hoy ne পজিটিভ হয় নে নহয় কি হ'ব etu statement to positive hoy ne হয় স্যার to ki hobo 50 positive hole 50 hobo so etia moi cat aru black or major relation banabo paru neki cat aru নোৱাৰি চাগে কেলে নোৱাৰিবা কমন এলিমেন্ট to dog হয় স্যার 100 আছে 100 আছে তো এটো কি হবো some cat are black সাম cat আর ব্ল্যাক হবো মানে 50 50 পজিটিভ কারণে পজিটিভ এ থাকিলে ওকে এটো পজিটিভ এ থাকিব কারণ দুইটা পজিটিভ স্টেটমেন্ট আছে এতিয়া এটো সা কনক্লুজন কিটা চাও অল ক্যাটস আর ব্ল্যাক এটা কি হবো ক্যাটস 150 100 আৰু 50 100 আর 50 পসিবল হয় না সদায় 50 হয় নহয় মানে নহয় কেলে cat 50 আছে আৰু ইফালে তাত 100 50 পৰা 100 নাযায়
ওকে বুজি পাইছা অ স্যাৰ বাকি বিলাকে ওকে সেকেন্ড স্টেটমেন্টটো চোৱা আকৌ সাম ব্লেক সার্কেটস এটো কি হ'ব ব্লেকছৰ ওপৰত সাম ব্লেক হলে আপোনাৰ হ'ব কৃষ্ণমণি কিবা নহয় ছাৰ এইটো টাচ হৈ গৈছে দিয়া নাছিলো চৰি ছাৰ এটো কি হ'ব ব্লেকছৰ ওপৰত 50 50 কেটছৰ ওপৰত 50 50 ওকে এটো ব্লেক আৰু কেট এটো ফলো হ'ব নে নহয় সদায় নহয় ব্লেক আৰু কেটৰ মাজৰ ৰিলেচন কোনটো এটোৱে হয় অ হয় ছাৰ হ'ব 50-50 ভুল কৰিছাচোন অল ব্লেক সার্কেটস নহয় ছাৰ চেন্টেন্স মেকিংটো সেইটো কাৰণে কৈ দিলো নহ'ব 100 হ'ব অল ব্লেক অল ব্লেক সাৰ্কেট 100 100 আৰু 50 100 আৰু 50 নহয় এটো নহয় সাম কেটস আর ব্লেক 50-50 এইটো হ'ব এইটো 50 আৰু 50 হ'ব গোটেইখিনি পজিটিভ আছে এতিয়া বুজি পাইছো এখিনি গোটেইখিনি পজিটিভ আছিলে ইয়াত নিগেটিভ নাছিলে আৰু নিগেটিভ আহিলে কি হ'ব এটো পাৰিবা নাই নিগেটিভ আহিলে ওকে ছাৰ এটা কৰো নিজে কৰা যদি বেছি সিম্পল কোৱেশ্চন আহে তো ভেন ডায়াগ্ৰামটো দিও কৰিব পাৰা খালি ভেন ডায়াগ্ৰামটোত হেতুৱে সাৱধান হবা যে কেতিয়াবা দুটা কেস হৈ যায় দুটা কেস হলে দুটা টাইপৰ ভেন ডায়াগ্ৰাম আঁকি দিবা দুইটা কেসে আঁকিবা ত্ৰিবেণী কি কৈছিলা ছাৰ মই একো কোৱা নাছিলো মোৰ ভন্টি মানে তাই কিবা কৈছিলে অ তোমালোকৰ যোনটো হেৰি লিটাৰেচাৰ PDF টো হেতু মই আপলোড কৰি কেতিয়াবাই দিছিলো দেই মানে আপডেট কৰি কিনে অ ছাৰ ছাৰ হ'ল এইটো হল কোনকেইটা কনক্লুজন একদম সদায় ট্ৰু হ'ব কোনকেইটা কনক্লুজন সদায় ট্ৰু হ'ব ছাৰ এইটো অল ক্লাৰ্কছ আৰ ষ্টেৰ'জ এটো ক'লা কনক্লুজন নাম্বাৰ কেইটা কৈ দিম 1 2 বা 3 2 আৰু 4 2 3 2 আৰু 4 2 2 নহয় যদি ওকে আমি সলভ কৰোচোন অল ক্লাৰ্কছ আৰ টাইপিষ্ট ক্লাৰ্কৰ কাৰণে 100 টাইপিষ্টৰ কাৰণে 50 অল স্টেনোছ আৰ স্টেনৰ কাৰণে 100 টাইপিষ্টৰ কাৰণে 50 কম্বাইন কৰিব নোৱাৰো আমি ক্লাৰ্ক আৰু টাইপিষ্টৰ কাৰণে ডাইৰেক্ট ৰিলেচন আমি সদায় ট্ৰু হোৱাকে ক'ব নোৱাৰো কাৰণ এইকেইটা 50-50
All clerks are stenos. Clerks is stenos. It is true নহয় সদায় all clerks are typist কাৰণে দুইটা একে সমানে হ'ব পাৰে সব clerks typist হয় আৰু সব typist clerk হয় এটো পসিবল হয় বা সব clerk typist হয় কিন্তু কিছুমান typist clerk নহয় এটো পসিবল হয় similarly stenos কাৰণে এটো পসিবল হয় আৰু এটো পসিবল সো এই দুটাৰ পৰা আমি ক'ব নোৱাৰো যে মানে clerk আৰু stenosৰ মাজত কি ৰিলেচন হ'ব কেলে কাৰণ এটো এনেকেও পসিবল হয় এটো তোমাৰ এনেকেও পসিবল হ'ব ভেন ডায়াগ্ৰাম কিটা বুজি পাইছা স্যার তো ক্লাৰ্ক আৰু স্টেনছৰ মাজত আমি ডাইৰেক্ট ৰিলেচন ক'ব নোৱাৰো দুইটাই পসিবল হয় এহঁতৰ দুটা কিছুমান কমন থাকিব পাৰে নাথাকিবও পাৰে দুইটা পসিবল সো কমন আছে নে নাই হেতু আমি ক'ব নোৱাৰো সেইটো মানে অল ক্লাৰ্কছ আৰু স্টেনছ এটো আমি ক'ব নোৱাৰো সাম ক্লাৰ্কছ আৰু স্টেনছ এটো আমি ক'ব নোৱাৰো all stenos are clerks এটো আমি ক'ব নোৱাৰো some stenos are typist এটো মানে কি হ'ব stenos typist some stenos মানে এটো 50 are typist এটো 50 এটো সদায় true হয় and all stenos are typist হলে some stenos are always typist বুজিলা অকল 4 টো true হ'ব সদায় কত ভুল কৰিলা তুমি এটা কম্বাইন কৰি দিলা স্যার এটো মিনিমাম চাবা এটো এহঁতৰ ভ্যালুটো কিমান হৈছে 100 হে হৈছে মই কৈছিলো মিনিমাম 150 হ'ব লাগিব বুজি পাইছাগে চিলি মিষ্টেক কৰিছা চাগে কৃষ্ণমণি ক'ত গ'ল তাই নিজে কৰিম বুলি কৈ কিনে গায়বচোন আৰু ত্ৰিবেণী তুমি বুজি পাইছানে স্যাৰ বুজি পাইছো চাব লাগিব আকৌ মানে অলপ কনফিউজন আছে ইয়াৰ পৰা পসিবিলিটিজ তোমাৰ এটা কুৱেশ্যন অহাই আছে সো টাইমটো এনেকৈ দিবা বহুত টাইমো দি লাভ নাই কিন্তু বস্তুটো বহুত এটা কমপ্লেক্স নহয় খালি এবাৰ ক'ত 50 হয় ক'ত 100 হয় তাৰপিছত কম্বাইন কৰিবৰ কাৰণে দুটামান বস্তু আছে এইখিনি মই আকৌ এবাৰ ৰিপিট কৰি দিম হা আৰু এইটো ধৰি লোৱা এই পিডিএফটো গোটেইটো নিদো মই কিছুমান অলপ বেছি টান কুৱেশ্যনছ আছে গোটেইখিনি নালাগে আৰু এইখিনিতো মই অকমান টান কুৱেশ্যনছে কৰাইছো এক্সামত আই থিংক আৰু অলপ ইজিয়ে আহিব আমাৰ যে এক্সামটো পাতিছিলে সেইটো মই ভুল কৰি দিলো এইটো কি আমাৰ যে এক্সামটো পাতিছিলে সেইটো এনেকুৱা কুৱেশ্যন এটা দিছিলে যে সেইটো ভুল কৰিলো সেইটো কেনেকৈ কৰিছিলা তুমি এনেই সেইটো ভাবি মেলি কিবা কৰি দিছো ওকে মই আকৌ ময়ো এবাৰ একেই গোটেইখিনি ৰিপিট কৰি দিছো ওকে ৰুলছখিনি প্ৰথম যদি ষ্টেটমেন্টটো পজিটিভ হয় কনক্লুজনটো পজিটিভ হ'ব ষ্টেটমেন্টটো নিগেটিভ হলে কনক্লুজনটো নিগেটিভ হ'ব এইবিলাক কি হয় একদম শিওৰ শ্বট সদায় ট্ৰু কাৰণে কৈ আছো ওকে তাৰপিছত ফাৰ্ষ্ট এলিমেন্টৰ কাৰণে আমি কি চাব লাগে ষ্টেটমেন্টটো ইউনিভাৰ্সেল ষ্টেটমেন্ট হয় নে পাৰ্টিকুলাৰ ষ্টেটমেন্ট হেতু চাম যদি ইউনিভাৰ্সেল হয় 100 যদি পাৰ্টিকুলাৰ হয় 50 ওকে যদি অল বা নো থাকে 100 হ'ব যদি সাম থাকে বা কিবা বেলেগ থাকে তো হেতু কি হ'ব 50 হ'ব সেকেন্ড এলিমেন্টৰ কাৰণে কি চাবা ষ্টেটমেন্টটো পজিটিভ হয় নে নিগেটিভ হয় হেতুহে চাবা যদি নট থাকে যদি নো থাকে তো হেতু কি হ'ব হেতু 100 হৈ যাব আৰু যদি পজিটিভ হয় তেতিয়া 50 হ'ব সেকেন্ড এলিমেন্টৰ কাৰণে ফাৰ্স্ট এলিমেন্ট সেকেন্ড এলিমেন্ট ফাৰ্স্ট এলিমেন্টত অকল ষ্টেটমেন্টৰ ওয়ার্ডটো কি দিয়া আছে হেতু চাবা সাম নে অল নে নো নে কি দিয়া আছে হেতু চাবা আৰু সেকেন্ডত ষ্টেটমেন্টটো পজিটিভ নে নিগেটিভ হেতু তাৰপিছত যদি আমাৰ ষ্টেটমেন্ট কিটা ভ্যালুটো 100 আছে তো এটো পসিবল হয় যে কনক্লুজনত 50 থাকিলেও পসিবল হয় ওকে কিন্তু যদি ষ্টেটমেন্টত 50 থাকে আমি 100 লৈ যাব নোৱাৰো ওকে 50 বা 50 লৈ যাব পাৰিবা 100 বা 100 লৈ যাব পাৰিবা 100 বা 50 লৈও যাব পাৰিবা নেক্সট পইণ্টটো কি লিখা আছে যে যদি আমি কম্বাইন কৰো দুটা বা তাতকে বেছি ষ্টেটমেন্ট তো কমন টাৰ্ম যোনটো হ'ব তাৰ ভ্যালুটো এটলিষ্ট 150 হ'ব লাগিব ওকে আৰু when we combine two or more statements then কি হ'ব যদি পজিটিভ হয় এটো স্টেটমেন্টস বিলাক কম্বাইন কৰোতে যদি দুইটা স্টেটমেন্ট পজিটিভ থাকে থাৰ্ড স্টেটমেন্টটো কি হ'ব কম্বাইন্ড স্টেটমেন্টটো পজিটিভ হ'ব যদি
এটা স্টেটমেন্ট পজিটিভ আছে এটা স্টেটমেন্ট নিগেটিভ আছে তো যোনটো কম্বাইন স্টেটমেন্ট বনিব সেইটো নিগেটিভ স্টেটমেন্টহে বনিব আৰু যদি নিগেটিভ হয় তেতিয়া আমি ডেফিনেট ৰিজাল্ট এটা হ'ব নোৱাৰো এইখিনি তোমালোকৰ এইটো এক্সামৰ কাৰণে নালাগে কে নম্বৰলৈকে কৰিলো আমি এটা কৰি চোৱা আজি লাষ্ট কোৱেশ্চন নম্বৰ 6 কাউন্টিং ফিগাৰ্ছটো জানানে তোমালোকে কৰিবলৈ কাউন্টিং ফিগাৰ্ছ ট্ৰাইংগল স্কুৱেৰ ৰেক্টেংগল সেইবিলাক সেইটো এবাৰ কৰাই দিয়া হ'লে ভাল আছে right দিয়া স্যাৰ কৰিছিলো পাহৰি গলো ওকে ত্ৰিবেণী জানা অলপ স্যাৰ মনত অহা নাই শুনিছো নেকি কিন্তু ইমান ডেফত নাজানো ওকে অলপ বেছিক অলপ কৰাই দিম নেক্সট ক্লাছতে তো কাউন্টিং ফিগাৰ্ছটো probability কেইটামান কুৱেশ্যন কৰাই দিম set theory এটা কৰাই দিব লাগিব নতুন টপিক মই কাইলে কিটা ওয়েডনেসডে কাইলে লাষ্ট কৰাম ন নতুন টপিক নকৰাম এক্সাম লাগে দিয়া এটো কৰা তোমালোকৰ স্পেসিফিক কিবা টপিক আছে নেকি যোনটো মানে ডাউট আছে বা সেইটো কৰাই দিব লাগে এনেকুৱা কিবা স্যাৰ টাইম এণ্ড ৱৰ্কটো মোৰ কনফিউজন লাগে time and work time and work তো আমি কৰিলো তুমি ভিডিওটো এবাৰ চাবা আগৰখিনি বা আগৰখিনি আকৌ সলভ কৰিব চাবা তাৰ পিছত কাইলে ক্লাছটো বা পুৰখিলে যদি কাইলে সময় নহয় পুৰখিলে মোক সুধিবা মানে বা এটা দুটা আৰু কোৱেশ্চন আমি সলভ কৰি দিম স্যাৰ হ'ব স্যাৰ হুম ৰিজনিঙৰ আৰু কিবা বেলেগ নতুন টপিক আহিবলগীয়া কিবা প্ৰবলেবিলিটি আছে নেকি মানে আপুনি ক্লাছ কৰাৰ বাহিৰেও কিছুমান টপিকটোতো এনেকুৱা আহে যোনটো পাজল বিলাকটো কভাৰ কৰিব দিগদাৰ হয় নাম্বাৰ চিষ্টেম মই সব নাই কৰোৱা তোমালোকক এইটো ৰিজনিঙৰ নপৰে বাৰু বাকি টপিক হিচাপে হেৰি নাই কৰিব কি বুলি কয় এই পাজল টাইপ হেৰি মানে আলফাবেটছ ইউজ কৰি কিনে যোনটো থাকে যে সেইটো মই থ্ৰু কুৱেশ্যনছে দিছিলো তোমালোকক কিছুমান মাজে মাজে টেষ্ট চেষ্ট বা কিবা সেইবিলাকত কোডিং ডিকোডিং তেনেকে নাই কৰোঁ কোডিং ডিকোডিং কৰাবলে মানে কি হয় যেনেকুৱা হ'লেও আহিব পাৰে বেছিক কেইটামান পেটাৰ্ণ থাকে সেইকেইটা পেটাৰ্ণ তেনেকে চাব পাৰা আৰু এইটো ইজটিটো মনত থৈ দিবা ইজটিটো শৰ্টকাট হিচাপে লিখিছে যে বেটাৰী খতম হৈ গ'লে স্যাৰ ইজটি মানে এইটো 5 10 15 20 25 থাকে যে সেই নাম্বাৰ কিটা ই টু 5 নম্বৰ হয় জে টু 10 হয় ও টু 15 হয় টি টু 20 হয় y টু 25 আৰু এনেকে লেটাৰত থাকিলে কেতিয়াবা যদি হেৰি কৰিব পেটাৰ্ণ উলিয়াব দিগদাৰ হয় তো তোমালোকে হেৰি কৰিব পাৰা নাম্বাৰ কে নম্বৰ পজিশন নাম্বাৰ হিচাপে লিখি ল'ব পাৰা এতিয়া অকমান এটা কথা সুধো স্যাৰ সেইদিনাখন যে মিৰৰ ইমেজ দিছিলে মিৰৰ ইমেজটো কেনেকে উলিয়াম মিৰৰ ইমেজটো উলিয়াবলেতো তেনেকে একো নাই ৰখিবা কুৱেশ্যন পেপাৰখন আছে চাগে দেই ইয়াতে মই সেইটো এনেই মাথা মাৰি দিলো কিবা মিৰৰখনত কেনেকে দেখিবা তুমি আৰু অপজিট কেলেণ্ডাৰ এটা এনচাৰ মোৰ ভুল হ'ল
কেই নম্বৰ মান কুৱেশ্যন আছিলে বা মিৰৰখনত কেনেকুৱাকে দেখি পাবা সেইটো অকমান ইমেজিন কৰিব লাগিব তোমাৰ লেটাৰ বিলাকৰ পৰা তুমি মানে ৰিফ্লেকশ্যনটো কেনেকুৱাকে হয় সেইটো অকমান চাব লাগিব স্যাৰ অপজিট ৰিফ্লেকশ্যন হয় একেকেইটা একেভাগে থাকে আৰু বাকীকেইটা এনেকা উল্টা হৈ যায় খালি সেইটো তথাপিতো কনফিউজন এটা আছে কেনেকে উল্টা হৈ যায় মালায়ালাম বুলি ছাৰ কিবা অপশ্যন আছিলে নেকি সেইটোৱে এখনেতো হয় ন পেপাৰখন এইটো কৰিব পাৰিবা ন এতিয়া ভেন ডায়াগ্ৰামটো স্যাৰ এইটো ন এইকেইটা অ', মিৰৰ ইমেজত কি হ'ব তোমাৰ মিৰৰ ইমেজ আৰু ৱাটাৰ ইমেজ আমি হেৰি কাৰণে চাইছিলো টাইমৰ কাৰণে চাইছিলো হয় নাই ঘড়ীৰ কাৰণে অ', বাকী এইটো কেনেকে হ'ব চোৱা লেটাৰ বিলাক ঠিক মিৰৰখন এনেকে থাকে লেটাৰ বিলাক কি হ'ব প্ৰথমতে এইটো যিটো মানে এতিয়া মিৰৰ ইমেজ কেইটা অকা নাই হা জাষ্ট লেটাৰ কেইটা পজিশ্যনটো দিছো এনেকে থাকিব লেটাৰ কেইটা পজিশ্যনটো হয়নে আৰু কি হ'ব এই যিটো কেনেকুৱাকে থাকিব ইয়াতে মিৰৰ হৈ গ'লে কেনেকুৱা থাকিব এনেকুৱা হ'ব ৰিফ্লেকশ্যনটো গম পাইছা নাই সেনেকে চাবা যিটো ৰিফ্লেকশ্যনটো কেনেকুৱা হ'ব এনেকুৱা হ'ব এনটো কি হ'ব এনটো এইটো আগত আছে এইটো আগতে থাকিব তাৰপৰা এইটো এনেকে আছে ইয়াতে কি হ'ব ইয়াতে এনেকে হৈ যাব এইটো এনেকে আছে আকৌ এনেকে এনৰ ৰিফ্লেকশ্যনটো এনেকুৱা হ'ব ৰিফ্লেকশ্যন বিলাক চাই কৰিলে প্ৰথমতে জি আছে এন মানে এইটো FIXING এইটো হ'ল F2 এনেকুৱা এইটো FIXING কিন্তু ইয়াতে F2 চিধা F দি দিলে এইটো F2 এনেকুৱা হ'ব জানো এইটো এনেকুৱা নহ'ব ন মিৰৰত এনেকুৱা হৈ হ'ব লাগিছিলে সেইটো কাৰণে এইটো নহয় ইয়াতে যিটো চিধা দিছে এইটোতো নহয় ইয়াতে ঠিকে দিছে খালি ইয়াতে মিৰৰ ইমেজে দিছে খালি ইয়াতে কি দিছে মিৰৰখন ইয়াত থাকিলে প্ৰথমতে এইটো জিহে ওলাব ইয়াতে এফৰ পৰা দিছে FIXING এনেকে দিছে চিমিলাৰলি question number স্যাৰ আৰু স্যাৰ এই ক্লকৰটো যে আছিলে সেইটো 30 × থিটা -11/2 কিবা এটা আছিলে নেকি সেইটো কি বস্তু হেৰি যে ক্লকৰ যে এংগল ওলাব লাগে স্যাৰ ফৰ্মুলাটো কুৱেশ্যন নম্বৰ কেনেকুৱা আছিলে মই ইয়াৰ তলৰখিনিতো চোৱাই নাই কেনেকুৱা ইয়াত কি আছে ইয়াত ক্লকৰ question দিয়া নাই ইয়াত নাই স্যাৰ কিহত ক্লাছত কৰোৱা কৈছা নেকি স্যাৰ ক্লকৰ মই ক্লাছ নাই কৰা চাগে কোৱাচোন স্যাৰ ফৰ্মুলাটো কি আছিলে 30 ডিগ্ৰী ইনটু থিটা কিবা এটা আছিলে সেইটো কনফিউজ হৈ আছিলো স্যাৰ কিবা মাইনাছে কৰিছিলো চাগে নে ইয়াৰে কোনোবা কৈছা নে এৰৰ উলিওৱাটো কৈছা এৰৰ উলিওৱা মই দিয়া নাই নেকি নাই দিয়া স্যাৰ নহয় এইটো যে এংগলটো কিমান ওলাব লাগে সেইটো এনেকুৱাই আছিলে স্যাৰ 11/2 মিনিট -30 আৱাৰ তেনেকে আছিলে কিবা এটা গম নাই পোৱা দেই 95 এইটো মই ৰেকৰ্ডিংটো অফ কৰি দিওঁ এনে এইটো হেৰি হৈ আছে 95 কি How many of the following numbers are divisible by 1